পাঞ্চজন্য বুলি আমি ক্লাব এটাও খুলিলোঁ একেলগে ভলীবল খেলোঁ খেলা ধূলাটোক গুৰুত্ব যথেষ্ট দিয়ে ডিবেটিং হ'লে মই ফাৰ্ষ্ট প্ৰাইজটো আহিবই লাগিব আমাৰ ঘৰলৈ হয় মই আনিব লাগিব নহয় ননী আনিব লাগিব তুমি ষ্টেণ্ড কৰিলা তুমি হেৰি টপ কৰিলেহে তুমি এইটো পাছ কৰিবা সেইটো ভুল কথা এইটো নহয় বহুত ষ্টেণ্ড কৰা ল'ৰাইও নাই পৰা আৰু বহুত ছেকেণ্ড ডিভিজন পোৱা ল'ৰাইও পাইছে চিভিল চাৰ্ভিচত বা UPSCত সফল হৈছে এই ভূমিকাৰ বাবে এনেকুৱা তথাকথিত RTI কৰ্মী লাহে লাহে কমি আহিছে বহুত কমিছে এতিয়া এনেকুৱা হ'ল মোৰ এতিয়া পেণ্ডেঞ্চি 500 মান আছে এই কৰ্ণাটক বা অসমৰ সমান ষ্টেট 3 কোটিতকৈ অধিক জনসংখ্যা থকা মানে ৰাজ্য ছত্তীশগড় উৰিষ্যা পাঞ্জাব কেৰেলা এইবোৰ হ'ল অসমৰ সমান টাইপৰ তেওঁলোকৰ পেণ্ডেঞ্চি ছেকেণ্ড এপিল পেণ্ডেঞ্চি 20,000 14,000 18,000 এনেকৈ আছুতীয়ালৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে সকলোৱে জানে আছুতীয়াত বিশেষ কিছু ব্যক্তি আমাৰ সন্মুখলৈ আহে আৰু আমি ব্যক্তিগৰাকীৰ ব্যক্তিত্বৰ বিভিন্ন খবৰ আমি ল'বলৈ চেষ্টা কৰোঁ আজি মোৰ সৈতে উপস্থিত আছে আপোনালোকৰ সকলোৱে চিনাকি প্ৰাক্তন আৰক্ষী সঞ্চালক তথা বৰ্তমানৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজত আৰু আপোনাৰ জীৱনটোৱে হৈছে বহু উত্থান পতনৰ সমষ্টি গতিকে মই ভাবোঁ যে বহুত এই প্ৰজন্মৰ কাৰণে আপোনাৰ কথাবিলাকে যথেষ্ট উৎসাহ যোগাব পৰামৰ্শ যোগাব সেইকাৰণে আচলতে চৰ্চা কৰিবলৈ লৈছোঁ কিন্তু প্ৰথমতে আপোনাক মই শিৱসাগৰলৈ লৈ যাব বিচাৰিছোঁ আপোনাৰ শৈশৱ শুভাৰম্ভতাৰে কৰিব খুজিছোঁ শিৱসাগৰ দিনবোৰ মই কোঁৱৰপুৰ বালিকা মজলীয়া বিদ্যালয়ত পঢ়িছিলোঁ আমাৰ স্কুলখন বালিকা মজলীয়া বিদ্যালয় বুলি কয় তেতিয়া আমি ধাৰি লৈ যাব লাগে স্কুলত এই সৰু সৰু ডেস্ক থাকে এই ডেস্কত বহিব লাগে বেঞ্চ নাই আৰু গতিকে ইটাৰ ওপৰত পাৰি থোৱা ডেস্ক তাত বহি পেলাই পঢ়িব লাগে মই ক শ্ৰেণী পঢ়িলোঁ খ শ্ৰেণী পঢ়া নাই মোক প্ৰথম শ্ৰেণীত লগাই দিছে চিধা তেনেকৈ মোক চোকা বুলিয়ে ভাবে সৰুতে মই ভালে আছিল বুলি কয় আমাৰ আকৌ ঘৰখনো এখন পঢ়াশালী টাইপ আছিল মানে মোৰ মা ডক্টৰ নিৰুপমা মহন্ত মাৰ বিয়া হৈছে তেওঁ আয়ে পঢ়ি থাকোঁতে আয়ে মানে আজিকালি ক্লাছ 11 তেতিয়া কম বয়সতে বিয়া হয় আৰু মাহঁতৰ ঘৰ বৰ ধনী ঘৰ তেতিয়াই 50ৰ দশকতে গাড়ী আছিলে আৰু আমাৰ দেউতাহঁতৰ ঘৰ একেবাৰে ডাল দৰিদ্ৰ দুখীয়া সত্ৰ আছে আৰু দেউতাই শ্বিলঙত চাকৰি কৰে আৰু পঢ়ি থাকে চেণ্ট এন্থনীজত মা তেনেকৈ বিয়া হৈছে মায়ে তেনেকৈ বিয়া হৈ থাকি সত্ৰৰ বোৱাৰী হৈ থাকি আৰু শিষ্য প্ৰশিষ্য এইখিনি দেখভাল কৰি 5টাকৈ ল'ৰা জন্ম দিবলগীয়া হ'ল 5টা আমি আৰু প্ৰতিটো ল'ৰা জন্ম হওঁতে এটা পৰীক্ষা হয় মায়ে পঢ়া শুনা এৰি দিয়া নাই আচ্ছা আৰু আমাৰ ঘৰখন ককা বতী বুলি কওঁ আমি আইতাক তেখেতলোক মানে আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত ইমান নহয় কিন্তু অতিকৈ জ্ঞানী ব্যক্তি আৰু সংবেদনাশীল ব্যক্তি মাক খুব ভালকৈ চাই বৰ মৰম কৰে মাহঁতৰ কেইবাটাও দেউৰ আছিলে সেইবোৰক চবকে চাটুল কৰালে মা অহাৰ পিছত আমাৰ ঘৰখন মানে ৰমক জমক হৈ উঠিলে আৰু পিছলৈ দেউতাই ট্ৰান্সফাৰ লৈ শিৱসাগৰলৈকে আহিলে আৰু আমাৰ সত্ৰ আছে যিহেতু মা 5 নম্বৰ ল'ৰাটো বিয়া পতাৰ পিছত মায়ে ডক্টৰেট কৰিছে মানে আয়ে বিয়া হৈ পেলাই গতিকে তেনেকুৱা ধৰণৰ টেনাচিটি তেনেকুৱা ধৰণৰ মনৰ জোৰ আৰু 2012 চনত মাৰ কেঞ্চাৰ ছাৰ্ভাইভ কৰিছে অপাৰেশ্যন হৈছে গতিকে তেনেগৰাকী মাতৃৰ তত্ত্বাৱধানত আমি ডাঙৰ দীঘল হ'লোঁ আৰু সেইটোৱে আমাক বিৰাট সেইখনো এখন পঢ়াশালী হ'ল গতিকে স্কুলৰ পৰা আহি খেলা ধূলা কৰিবগৈ লাগিব আহি চিধাই গা পা ধুই কঠিয়ানীত পানী দিবগৈ লাগিব মানে যাবই লাগিব পথাৰলৈ
পথাৰ মানে কঠীয়া নি অকণমান মাছ মাৰা বা কবি খেতিত পানী দিয়া কিবা এটা কৰিবগৈ লাগিব এইটো মাছ ঘূৰি আহি গা পা ধুই গুণমালা গাব লাগিব নামঘৰত দবা মাৰিব লাগিব প্ৰথমতে গুৰু বন্দনা গুণমালা টুটয় চপয় ভতিমা আটাইকেইটা গাব লাগিব এফালৰ পৰা এফালে আমাৰ মুখস্থ আছে মুখস্থ আমি কিনো গাইছোঁ ভালকৈ নাজানো কিন্তু জয় গুৰু শংকৰ সৰ্বগুণা কৰ যাকে নাহি পম তোহাৰি চন্তৰ নহতকতি বাৰক কৰোঁ প্ৰাণ দৰ্শিত সুন্দৰ গৌৰ কলে ৰজহিচন সুৰ প্ৰকাশ সকল অসবাদ ৰঞ্জন জাকৰি দৰ্শন পাব বিনা এনেকৈ তাৰমানে গাই যাওঁ আৰু সেই হাফ পেণ্ট পিন্ধা বয়সতে শিকিলো আৰু সেই তেতিয়া শিকোৱা আৰু কিন্তু এতিয়া মুখত থাকি গ'ল কিন্তু এইটো ৰেগুলাৰ উইদাউট ফেইল এইটো কৰিব লাগিব আহি পেলাই পঢ়া টেবুলত বহিব লাগিব ইপিনে খেলি ধূলি আহি পেলাই 5টাকৈ ল'ৰা এটাই পেণ্টটো দিব দলি মাৰি ইটোৱে দিব চাৰ্টটো দলি মাৰি হুলস্থুল খেলি মেলি গোটেইখন মায়ে মানে উপায় নাপায় সেইখন ঠিক ঠাক কৰিব লাগে মায়ে পিছত স্কুলৰ টিচাৰ আছিলে তাৰপিছত কলেজৰ প্ৰফেচাৰ হ'ল কিমান কষ্ট কৰি চব ঠান-ঠিত লগাব লাগে ল'ৰাবোৰৰ তাৰপিছত তাৰ মাজতে পঢ়া শুনা চাব দেউতাই খুব চায় গতিকে আমাৰ স্কুলীয়া শিক্ষা ঘৰুৱা শিক্ষা দুয়োটা সমপৰ্যায়ত আগবাঢ়িছিলে এইটো এটা খুব মানে আজিকালি নোহোৱা কাৰবাৰ এইটো হ'লে আজিকালি খালি এই কম্পিউটাৰটো উলিয়াই কি পঢ়িছ আৰু বিশেষ ইমান তাৰ ৰিলেশ্যন নাই সেইবিলাক আমাৰ অলপ পিটন চিটনো চলে যদি অকণমান গণ্ডগোল কৰিলে দেউতাই একদম মানে আচাৰে পাত থাকেই 3ডালমান আচাৰি ঘৰত থাকেই সেইডাল মানে সেইটো পিছত দেউতাই দিয়ে তাৰপিছত পঢ়া শুনা শেষ কৰি আহি পেলাই আমাৰ গায়ন বায়ন খোলৰ বাজনা সেইখনো তাৰো বহি আছে খোলৰ বাজনা মোৰ এতিয়াও মুখস্থ আছে মই এখন ভাওনা চাগে কমপ্লিট কৰি দিব নোৱাৰিব পাৰোঁ কিন্তু প্ৰায় ওচৰ চাপ পাৰিব পাৰিম মানে ভাওনাখন চলাই দিব পাৰিম হয়তো গতিকে আমাৰ চাহিনীখিনি এগাল চাহিনী আছে গুৰুঘাট ইত্যাদিখিনি বিভিন্ন তাল সেইখিনি বজাব লাগে বাজনা সেইখিনি মুখস্থ কৰি সেইখিনি প্ৰেক্টিচ কৰোৱা সেইখিনি দেউতাই কৰায় আৰু ককায়ো চাই থাকে ভাল পায় ককায়ে কৰি থাকিলে আৰু তাৰপিছত অলপ গেপ দিয়ে তাৰপিছত ভাত পানী খাবৰ সময়ত দেউতাই কয় আজি আছাম ট্ৰিবিউনৰ সেইটো পিছলৈ আৰু ক্লাছ 8-9ৰ পিছত আৰু আছাম ট্ৰিবিউনৰ এটা ষ্টৰী তই যি পাৰ ইংৰাজীত কচোন ভুল কৰিলে একো দিগদাৰ কিন্তু চেষ্টা এটা কৰ গতিকে টানাটানি ভুলে চুলে কিবা এটা কৰিবলৈ আছে সেই যে বেচিছটো সেইটো মানে প্ৰায় সপ্তাহত 3 দিনমান আমাক ইংৰাজী কোৱায় আছাম আজি কি পঢ়িলি পঢ়ি ল'বলৈ কয় অকণ পঢ়ি ল চেষ্টা কৰোঁ আমি ক'বলৈ তেনেকৈ ননীয়ে খুব মাৰ খায় মানে ননী পলাব নাজানে আমিকেইটা পলাব পাৰোঁ মাৰ বেছি খাই ননী দাই ননী অলপ মিহি তাৰমানে আৰু সি কিন্তু মাক বহুত সহায় কৰে বিশেষ কাঁহী বাতি ধুই দিওঁতে কোনোবাই আপুনি যেনেকৈ কৈছে ননীয়ে খুব দুখ পায় বহুত দৰ্শকে হয়তো নেজানিব পাৰে মই কৈ দিওঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য ননী গোপাল মহন্তৰ প্ৰসংগ কৈছে তেখেতৰ ভাতৃ আৰু মোৰ পিছৰটো অমৰজ্যোতি মহন্ত সি মানে বৰ অত্যাচাৰী উৎপতীয়া সি মানে এনেকুৱা গৰু পিঠিত উঠি পেলাই একদম মানে আহি যায় কেতিয়াবা এনেকুৱা উৎপতীয়া আৰু চাইকেল চলোৱা এই উৎপতীয়া আটাইকেইটা শ্যামকানু মহন্তও কম নহয় চাগে সৌমাৰজ্যোতি মহন্ত সি বুলমণি বুলি মাতো সি এবাৰ আমাৰ দৰৱ যিমান আছিলে গোটেই দৰৱবোৰ খাই থৈ দিলে খাই থৈ তাৰ ডিঙিটো এনেকুৱা হ'ল মানে বেকা চিধা নোহোৱা হ'ল এগাল দৰৱ খাই দিলে তাৰপিছত আকৌ দৌৰাত দৌৰিকৈ ডিব্ৰুগড় মেডিকেল বহুত চিকিৎসা কৰাৰ পিছতে তাৰ ভাল হৈছে এই তেনেকুৱা অত্যাচাৰী কাণু মানে মিহিমাহা সি মানে টেঙৰ সি চাই থাকে ডেটিৰ মুডটো কেনেকুৱা ডেটিক মানে অকণমান গৰম যেন দেখিলে বা প্ৰিপেৰেশ্যনটো ঠিক নহ'লে ডেটিক পতাব জমাবলৈ কিবা চেষ্টা কৰি দিব মানে মুডটো ঠিক কৰি দিয়ে গতিকে তেনেকুৱা ধৰণে কিন্তু পাঞ্চজন্য বুলি আমি ক্লাব এটাও খুলিলোঁ একেলগে ভলীবল খেলোঁ খেলা ধূলাটো গুৰুত্ব যথেষ্ট দিয়ে ডিবেটিং হ'লে মই ফাৰ্ষ্ট প্ৰাইজটো আহিবই লাগিব আমাৰ ঘৰলৈ হয় মই আনিব লাগিব নহয় ননী আনিব লাগিব মানে শিৱসাগৰত অল আছাম ডিবেটিং কম্পিটিশ্যন প্ৰায় হয় পদ্মধৰ চলিহা সোঁৱৰণি ফটোখনো আছে মোৰ মানে মোৰ কাপটো মই মানুহটোতকৈ বেছি ডাঙৰ এনেকুৱা টাইপৰ মানে প্ৰেষ্টিজিয়াছ ডিবেটিং কম্পিটিশ্যন তেনে আকস্মিক বক্তৃতা আৰু খোল বাদন পৰাগধৰ চলিহা ডাঙৰীয়াই আমাক খুব মৰম কৰে কাৰণ আটাইকেইটাই গায়ন বায়ন কৰিব পাৰোঁ টিকিৰা টিকিৰি আটাইকেইটা ধুতি পিন্ধি পেলাই শিৱসাগৰ কলেজত বজোৱাইগৈ আমাৰ হতুৱাই বা অন্যান্য মানুহ মাতেগৈ বা আমাৰ ভাওনা চাওনা কৰোৱাই আমাৰ হতুৱাই
গতিকে তেনেকৈ ডাঙৰ দীঘল হোৱাৰ কাৰণে আমাৰ এটা বিশ্ববিখ্যাতো এই এটা শিক্ষাৰ ওপৰত প্ৰতিষ্ঠিত হ'ল এফালে গাঁৱৰ পৰিৱেশৰ লগত ভাল কিন্তু এই ট্ৰেইনিংবিলাকৰ কাৰণে আমাৰ এটা আকাংক্ষাটো পৃথিৱীমুখী হ'ল যিহেতু ডিবেট কৰোঁ জেনেৰেল নলেজৰ কথা পাতোঁ কিতাপ আনি দিয়ে দেউতাই সদায় জানানে এখন আমি পঢ়িবই লাগিব কমিক্স কিছুমান অসমীয়াত পঢ়িছিলোঁ তেতিয়া পিছলৈ মই খুব ইংৰাজী কমিক পঢ়োঁ ইংৰাজী কমিক মই সকলোৰে কাৰণে কৈছোঁ অমৰ চিত্ৰৰ কথা ইংৰাজীত যদি ভাল কৰিবলৈ মন আছে অমৰ চিত্ৰৰ কথা পঢ়িব লাগে তাত আজিকালি লাচিত জয়মতী এইবিলাকো ওলালে তেতিয়া ছবিটোও থাকে তাত ইংৰাজীটো লিখা থাকে ইংৰাজী শুদ্ধ প্ৰয়োগটো শিকিব পাৰি মই বহুত শিকিলোঁ তেনেকৈ ইংৰাজীত দিল্লী বিশ্ববিদ্যালয়ত মই যেতিয়া পঢ়িবলৈ গৈছোঁ অসমীয়া মিডিয়ামত পঢ়ি যোৱা মানুহ তাত গৈ হোষ্টেলত বহি থাকোঁতে তাৰ ডুন স্কুল চেণ্ট পল দাৰ্জিলিং এইবোৰ লাখটকীয়া স্কুলত পঢ়ি অহা ল'ৰা ছোৱালী ইংৰাজীত ফৰফৰাই থাকে ইংলিছত আমি পিছত বহি পেলাই মুখ খজুৱাই আয়ো দেহি এনেকৈ যদি আমিও ইংৰাজী ক'ব পাৰিলোঁহেঁতেন বুলি মনলৈ ভাৱ আহে কিন্তু সঁচা কথা বিশ্বাস কৰা মই এবছৰতকৈ বেছি টাইম লোৱা নাই অলপ বছৰ ঘৰৰ যিটো ট্ৰেইনিং কনফিডেঞ্চ এই আছাম ট্ৰিবিউন পঢ়িব দিয়া প্লাছ এই যি পাৰা তাকো পঢ়োঁ মানে ইংৰাজীটো শিকিবৰ কাৰণে আৰু এই ল'ৰাবোৰ যে কথা চথা পাতিছে একদম সজাগ থাকোঁ কেনেকৈ স্লেংটো কেনেকৈ ব্যৱহাৰ কৰিছে বেয়া মাতটো কেনেকৈ মাতিছে কি ষ্টাইলত বেয়া মাতটো মাতে কোনটো সময়ত এৰিব লাগে বেয়া মাতটো সেইটো শিকিব ইংৰাজী বেয়া মাতবোৰ কোনটো সময়ত সেইবিলাকো মানে আয়ত্ব কৰোঁ আৰু বদমাচি কৰোঁতেও মানে সতৰ্ক সজাগ থাকোঁ সচেষ্ট থাকোঁ যে কথাবোৰ কেনেকৈ পাতে আৰু এবছৰৰ ভিতৰত ময়ো ডন স্কুলত নাই পঢ়া বুলি সিহঁতে ক'ব নোৱাৰা হ'ল এটা সময়ত মই ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰেচিডেণ্ট হ'লোঁ তাত ইংলিছত নাটক কৰিছোঁ দিল্লী বিশ্ববিদ্যালয় তাৰ আগত আপুনি ৰামজাত আছিল ৰামজাছত আছিলোঁ ৰামজাছত থাকোঁতেও এইবিলাক বিভিন্ন ধৰণৰ নাটক কৰোঁ খুব আন্দোলনো কৰিছিলোঁ মই বিচাৰি মোৰ ৰুমটো আকৌ মোক কিবা হেৰি উপাধি এটাও দিছিলে কিবা আন্দোলনকাৰী বুলি এনিৱে মই মানে এই তেতিয়া অসম আন্দোলনৰ খুব কাৰবাৰ চলি আছিলে তাত গৈ পেলাই মই চাণক্যপুৰী থানাটোৱে ৰাতি আছোঁ এনিৱে গতিকে এইবোৰ ইণ্টাৰেষ্টিং কাহিনী গতিকে তেনেকৈ আৰম্ভণিবোৰ হ'ল এইখন স্কুলৰ পৰাই শিৱসাগৰ বহুমুখী বালিকাৰ পৰা গৈ পেলাই আমি কোঁৱৰপুৰ স্কুলত অকণমান দেৰি সোমাইছিলোঁ তাৰপিছত শিৱসাগৰ গভৰ্ণমেণ্টত আমাক ট্ৰেন্সফাৰ কৰিলে খুব বিচাৰিলে মোক মই কাৰণ ডিবেটিং কম্পিটিশ্যনবোৰত সদায় ফাৰ্ষ্ট হ'ম বা চকুত আগত আহি গ'লোঁ আৰু গাঁৱৰ ল'ৰা বুলি মানে হেমেন কৰি নাথাকোঁ আৰু সেইকাৰণে হয়তো তাৰ প্ৰিন্সিপালো বিচাৰিলে আমাৰ মাহঁতৰ লগত কথা পাতিলে এক ল'ৰাটোক আমাৰ ইয়াত দিয়ক বুলি তেতিয়া গভৰ্ণমেণ্ট স্কুলত সৰু দুখন চাইকেল কিনি দিলে মোক আৰু মোৰ ভাইটিটো চাপৰ চাইকেল পাৰ হৈ যাওঁতে মোৰ এতিয়াও মনত আছে বানপানী গোটেইখন আমাৰ ফালে খুব বানপানী হয় চাইকেলখন ওপৰত তুলি নিব লাগে ওচৰৰ মানুহবোৰে আমাক পূৰা সহায় কৰি দিয়ে কোলাত তুলি লৈ পাৰ কৰি দিয়ে আৰু ঘূৰি আহোঁতে 4 কিলোমিটাৰ 8 কিলোমিটাৰ ডেইলি শিলৰ ৰাস্তাইদি আমি অহা যোৱা কৰিব লাগে স্কুললৈ ইমান কষ্ট কৰি পেলাই পঢ়া আমি তাৰমানে গাঁৱৰ পৰা যাওঁ কিন্তু আজিৰ নিচিনা সেই গাড়ীত ফুঁফাই নাযায় তাৰমানে আমি তেনেকৈ পঢ়া শুনা কৰা কিন্তু সেই বস্তুটোৱে আমাৰ মনত এটা সাহস দিলে আত্মবিশ্বাস দিলে নিজৰ ভৰিৰ ওপৰত থিয় হ'বৰ কাৰণে পৃথিৱীখন মোকাবিলা কৰিবৰ কাৰণে যিখিনি তৈয়াৰী কৰি দিলে তাৰপিছত মই নেশ্যনেল পুলিচ একাডেমীত যেতিয়া সোমালোগৈ সিদিনা মই ফটোখন দেখিছোঁ বৰ ইণ্টাৰেষ্টিং ফটো 88 মানৰ কথা নহয় মই 88 বেটছৰ 87ত মই ইণ্ডিয়ান ইনফৰমেশ্যন ছাৰ্ভিচ কেনেকৈ আপুনি দিল্লী ইউনিভাৰ্চিটি অহাৰ পিছত কেনেকৈ আপুনি আৰক্ষীলৈ ক'ত কিবা ঘটনা হ'ল কিবা কেনেকৈ দিল্লী বিশ্ববিদ্যালয়ত মই পঢ়ি থাকোঁতে আমাৰ মাষ্টাৰ ডিগ্ৰীটো শেষ কৰি পৰীক্ষাটো দি পেলাই এটা ছিষ্টেম আছিলে এটা অফিচত বা PSUত পাব্লিক ছেক্টৰ ইউনিট বা যিকোনো এনেকুৱা ধৰণৰ অনুষ্ঠানত 3 মহীয়া এটা এটাচমেণ্ট কৰি দিয়ে তাতে এখন ডিচাৰ্টেশ্যন লিখিব সেই ডিচাৰ্টেশ্যনখন ছাবমিট কৰাৰ পিছতহে ডিগ্ৰীটো দিয়ে মই গুৱাহাটীলৈ আহি ডিচাৰ্টেশ্যনখন মই এই চেণ্ট্ৰেল টুৰিজিম অফিচটোত এটাচমেণ্ট ল'লোঁ তাতে 3 মাহ মই তেতিয়া ঘৰৰ পৰা পইচা লৈ থাকিবলৈ ভাল নালাগে আৰু 5টা ল'ৰা পইচা দিবলৈ ঘৰতো অৱস্থা বেয়া
সিহঁতে পঢ়ি থাকে চবেই গতিকে মই চেণ্টিনেল অফিচত এদিন ভ্ৰুংকৈ সোমাই গ'লোঁ সোমাই গৈ পেলাই DN বেজবৰুৱা ডাঙৰীয়া তাৰ এডিটৰ মই ক'লোঁ এডিটৰক লগ পাম নেকি বোলে আহকচোন গ'ল বোলে য়েছ ডেকা ল'ৰা কোৱাচোন কেলৈ আহিছা বোলে মোক চাকৰি এটা লাগে মই ক'লোঁ চাকৰি লাগে মানে নহয় মই কিবা কিবি ইয়াতে গুৱাহাটীতে থাকিব লাগে পইচা নাই গতিকে মোক চাকৰি এটা লাগে তুমি কিহত ভাল কি কৰিব পাৰা মই ক'লোঁ মই ইংৰাজী ভাল মই অসমীয়াত ভাল গতিকে যিহেতু আপোনাৰ নিউজ পেপাৰ ইংৰাজীৰ নিউজ পেপাৰ আছে আজি অসম বুলি এখন আৰু এখন আছিলে প্ৰহৰী বুলি আছে জানো সাপ্তাহিক গতিকে আপুনি মোক ইয়াত দিলে মই নিশ্চয় আপোনাক কাম কৰিব পাৰিম বাপৰে এনেকৈতো কোনো চাকৰি বিচাৰি নাহে তুমি বাৰু এটা কাম কৰাচোন এই এডিটৰিয়েল এটা দিলে মোক ক'লে এইটো অসমীয়া কৰা কৰিলোঁ তাৰপিছত তেওঁ চালে থিতাতে তাৰপিছত অসমীয়া এটা দিলে সেইটো ইংৰাজী কৰা সেইটোও কৰিলোঁ কৰি পেলাই তেওঁ ভিতৰলৈ গৈ ৰাজখোৱাৰ লগত কথা পাতিলে মালিকৰ লগত তাৰপিছত তুমি কাইলৈৰ পৰা আহিব পাৰা মোৰ ৰ'ব এটা কণ্ডিশ্যন আছে মই আকৌ এই টুৰিজিম অফিচটোত যাব লাগে নহয় টুৰিজিম অফিচটোত তাৰমানে মোৰ তাত 3 ঘণ্টা 5 ঘণ্টামান কটাব লাগে কাৰণ মোৰ ডিচাৰ্টেশ্যনখন লিখিবলৈ মই প্ৰেজেন্সটো ইউনিভাৰ্চিটিত চাই গতিকে মইতো তাত যাব লাগে গতিকে মই 4 ঘণ্টাহে কাম কৰিব পাৰিম গতিকে মোক চাব এডিটৰ নিদিব আপুনি চাকৰি সেইটো কি কথা আকৌ এতিয়া তুমিয়ে চাকৰি বিচাৰিছা তোমাক দিছ আৰু তুমিয়ে কণ্ডিশ্যন দিছ বোলে এনেকৈতো নহয় উপায় নাই মোক সেইটো দিব লাগিব তেতিয়া DN বেজবৰুৱা ছাৰে কিন্তু মোক খুব বেছি ভাল পাইছিলে তেওঁ মোক ট্ৰান্সলেটৰ বুলি পষ্ট আৰু মোক খালি কাম মোক ট্ৰান্সলেট কৰি দিয়ে তেতিয়া ট্ৰান্সলেটৰ কৰিলোঁ তাৰপিছত মোৰ এইটো শেষ হ'ল যেতিয়া মোৰ ডিচাৰ্টেশ্যন ছাবমিট কৰিলোঁ তেতিয়া মোক ছাব এডিটৰ বনাই আৰু ভৱেন শইকীয়া মোক কেইবাটাও ইম্পৰ্টেণ্ট পিচ মই ফ্ৰণ্ট পেজত লিখিছোঁ চেণ্টিনেলৰ আৰু তেতিয়া কি কৰোঁ মিডল বোলা বস্তু এটা আছিলে এডিট পেজৰ মাজতে বা জমা হাঁহিও থাকে লিখে সেই মিডলটো মই লিখোঁ মাজে মাজে তেতিয়া 50 টকা পায় এক্সট্ৰা সেই 50 টকাৰ কাৰণে মই সেই মিডলটো মানে এডিটৰিয়েল পেজ এডিট পেজৰ মাজৰ এটা আছিলে তাৰপিছত প্ৰহৰী পাৰ্টিৰ মানুহবোৰলৈ মোৰ বৰ দুষ্টি ৰূপম বৰুৱা আছিলে ৰণেন গোস্বামী আছিলে মই এতিয়াও মনত আছে হেমন্ত বৰ্মন আমাৰ চিফ ছাব এডিটৰ আছিলে নীতিন গোখলে আছিলে তাৰপিছত প্ৰহৰী পাৰ্টিৰ লগতো মই বহোঁগৈ ধেমালি ধুমুলা পাতোঁ যদিও মই প্ৰহৰীত বিশেষ কাম নাই কিন্তু প্ৰহৰীত কবিতা লিখিলে 50 টকা দিয়ে গতিকে প্ৰহৰীত মই এতিয়া কবিতা লিখোঁ এতিয়া 50 টকাটো পালে বিৰাট ফূৰ্তি আৰু এইটো এডিশ্যনেল এটা ইনকাম হয় আৰু তেতিয়া ষ্টাফ কলেজ হোষ্টেলত আমি কেইবাটাও ল'ৰা গোট খাই পেলাই ৰিকুৱেষ্ট কৰিলোঁ আমাক চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰিম আমাক তাত থাকিব দিব লাগে ফ্ৰীকৈ তাৰপিছত হৰেণ দাস ছাৰ আছিলে পিছত প্ৰথমতে প্ৰদীপ সিং বোলা এজন ভদ্ৰলোক আছিলে তাৰপিছত হৰেণ দাস ছাৰ আহিলে মই সোমায়ে দিলোঁগৈ আৰু ৰুম এটাত পালোঁ তাৰপিছত হৰেণ দাসে ক'লে তোমালোকেতো এনেকৈ অনাধিকাৰ প্ৰৱেশ কৰিলা এতিয়া ইতিমধ্যে ACSৰ গ্ৰুপ এটা জইন কৰিছে CK ভূঞাহঁত তেতিয়া তাত জইন কৰি ACS পাই পেলাই সোমাইছে গতিকে ফূৰ্তি আৰু তেওঁলোকৰ লগত মোৰ দোস্তি আৰু তেতিয়া আমাকে দিলে এটা লাইব্ৰেৰী বিল্ড আপ কৰিবলৈ লীনা শইকীয়া কুলদাৰ ৱাইফ লীনা তাতে ACSত চাকৰি কৰিছিল লীনাই ক'লে ময়ো পৰীক্ষা দিম আমি বনাওঁ আহা তাৰপিছত মই দিল্লীলৈ গৈছোঁ কিতাপ কিনিবলৈ এটা লাইব্ৰেৰী তাত বিল্ড কৰিছোঁ গভৰ্ণমেণ্টৰ পইচাৰে লাইব্ৰেৰী বনাইছোঁ সেই কিতাপে আমি পঢ়িছোঁ আমাকে স্বাধীনতা দিছে আৰু আমি কি কৰোঁ তেতিয়া মই এতিয়াও মনত আছে তাৰ পিছত হিন্দু কলেজৰ প্ৰিন্সিপাল হ'লগৈ শ্ৰীবাস্তৱ ছাৰ আৰু কেইবাজনো আমাৰ দিল্লী ইউনিভাৰ্চিটিৰ ছাৰ কেইজনমানক ৰিকুৱেষ্ট কৰি গভৰ্ণমেণ্ট অফ আছামৰ থ্ৰুৱেদি ইয়ালৈ অনাও থাকি লয় এমাহ থাকি আমাক পঢ়ুৱায় আমি পঢ়োঁ তাৰপিছত ৰাতি পঢ়োঁ মানে ৰাতি 1-2টালৈকে ক্লাছৰুম হয় মানে বেছিভাগে চাকৰি কৰে ময়োতো চাকৰি কৰিছোঁ তাত গতিকে ৰাতি পঢ়োঁ মানে 7 ঘণ্টা একেধাৰে ক্লাছ এফালে ক্লাছ এফালে সাংবাদিকতা তাৰপিছত পৰীক্ষা দিলোঁ
পাই গ'লোঁ তপন আহিলে তপনক ক'লোঁ তুমি ইয়ালৈ আহা তপন ডেকা এতিয়া DIB বৰ্তমান দেশৰ টপ নচ পষ্টত আছে বৰ্তমান গতিকে তেনেকৈ আমাৰ যিকেইজনে নেপালেও তেওঁলোকো কিন্তু খুব ভাল কৰিলেগৈ আমেৰিকাত ডাঙৰ চাইণ্টিষ্ট হৈ আছে কোনো ডাঙৰ ইঞ্জিনিয়াৰ বনি আছে এনেকৈ বিষ্ণু আছিলে অসমত তেতিয়া কুইজৰ প্ৰথম চবতে ফাৰ্ষ্ট হয় বিষ্ণু গগৈ ইঞ্জিনিয়াৰিং কলেজৰ আছিলে অঞ্জন বোলে এজন আছিলে মোৰ মনত আছে দুজন মানে ACS TCS পাইছিলেগৈ গতিকে আমাৰ গ্ৰুপটোও বহুত ভাল ৰিজাল্ট কৰিলে তেতিয়া আমি তেনেকৈ চিভিল ছাৰ্ভিচতে সোমাই গ'লোঁ আপোনাৰ এইখিনি কথাৰ ভিতৰত মোৰ তিনিটা কথা মনলৈ আহিছে মই তিনিটা কথা প্ৰথম বিশ্লেষণটো কৰি লওঁ প্ৰথমটো হৈছে আপুনি ঘৰত এটা ক'লে যে 5জন ককাই ভাই মা দেউতা এটা শাসনৰ মাজতো আছে মৰম আন্তৰিকতাটো তাত আছেই কিন্তু আটাইতকৈ ডাঙৰ কথা মোৰ ভাল লগা কথাটো হৈছে যে আপোনালোকৰ মাজত কোনো লোক ঢাক নাছিলে সেই সময়ত সাধাৰণতে আমাৰ কি হয় ককায়েকে ভায়েকক ভয় কৰে ভায়েকে ককায়েকক দূৰে দূৰে ঘূৰি আপোনালোকৰ ঘৰত এই পৰিৱেশটো নাছিল ইয়াৰ মূল কাৰণটো কি আছিল যেন লাগে মা নেকি আমাৰ আপেক্ষিক লুকুৱাবলৈ উপায় নাই চবেই চবকে দেখিয়ে থাকে গোটেই কাৰবাৰ গতিকে লুকুৱাবৰ স্ক'প নাই কাৰণ ইণ্ডিভিজুৱেল ৰুমছটো নাই ককা বটি আছে বটিয়ে নামখাৰ নোগোৱালৈকে আমাৰ টোপনি নধৰে ধৰি লওক এনেকুৱা মানে এইটো হেৰি আৰু লোক ঢাকৰটো ইছ্যুৱে নাই কিন্তু সহমৰ্মিতাটো খুব আছে বিশেষকৈ পিটনৰ পৰা কেনেকৈ বাচিব লাগে সেইটো এটা গ্ৰুপ হেৰি হয় আৰু ডিবেট চিবেট কৰি পেলাই এইটো ঠিক কৰিবলৈ চেষ্টাটো চলে গতিকে তেনেকেই হ'ল আৰু মানে কিন্তু আজিৰ তাৰিখত আজি যদিও আমি অকণমান যৌথ পৰিয়ালৰ পৰা আঁতৰি আহিছোঁ আপোনালোক এটা বৃহৎ যৌথ পৰিয়ালৰ অংশীদাৰ আছিল মইতো দেখোঁ আজিৰ তাৰিখতো আপুনি পৰিয়ালৰ পৰা বিচ্ছিন্ন নহয় অকল আপোনাৰ পৰিয়ালটো নহয় আপোনাৰ বৃহৎ পৰিয়ালটোৰ লগত আপুনি সদায় সংযোগত থাকে আজিকালি আমাৰ ফ্লেটৰ যুগত আহিছোঁ অকণমান অকলশৰীয়া হৈছে তাৰ মাজত এটা বা দুটা ল'ৰা ছোৱালী আপুনিও জানে যে আত্মহননৰ দৰে ঘটনা বহুত ঘটিছে য'ত অভিভাৱকৰ লগত সন্তানৰ ওচৰ সম্পৰ্ক নাথাকে সেইসকলক আপুনি কি উপদেশ দিব খোজে এইটো এটা ডাঙৰ ঔষধ এই মিলি থাকিল ঘৰখনত সকলো কথা কৈ দিয়া এই ফূৰ্তিবাজটো আমি এতিয়া ধৰি লওক বদমাচিটো আমিও কৰিছিলোঁ এতিয়া ভাই ককায়েকে একেলগে জইণ্টলি বদমাচিটো কৰিলে ভাল ফ্ৰেংকলি কৈছোঁ ভায়েকৰ এটা গ্ৰুপ ককায়েকৰ এটা গ্ৰুপ চিগাৰেটটোকে খালেগৈ মই উদাহৰণ এটা দিছোঁ কিন্তু ভায়েকে ককায়েকে একেলগে যদি বদমাচিটো কৰেগৈ আৰু মাক বাপেকক নকওঁ সেইটো কথা ডেট ইজ ছেফ সেইটো বিৰাট ছেফ যদিহে সিহঁতি বিচ্ছিন্নতাত আপুনি যিটো কৈছে আৰম্ভ ক'ত হয় যদি এটা বেলেগ গ্ৰুপ হয় সি কিজানি চিগাৰেটটো আজি খালে কাইলৈ চিগাৰেটৰ ভিতৰত পুৰিয়াটো ভৰাই ল'লে থাৰ্ড ডে এই পাউডাৰটো সোমাই ল'ব ই নক'ব এইটো আৰু এনেকুৱা হয় কিন্তু আমাৰ সেইটো নাছিলে কাৰণ বদমাচিবোৰ একেলগে কৰা যায় লুকাইছোঁ সেই ইকৰা চিগাৰেট মনে মনে মাৰোঁগৈ এটাকেইটা গৈ খাই চাওঁগৈ বুলি এনেকুৱা ধৰণৰ সেইবোৰ আছিলে তেনেকুৱা ধৰণৰ আৰু পিছত এনেকুৱা আমি কেতিয়াবা নেগলেক্টেড ফিল কৰিলে প্ৰটেষ্ট কৰিলে আটাইকেইটা একেলগে কৰোঁ আমি মানে প্ৰগ্ৰেমো একেলগে কৰোঁগৈ দেখোঁ ক'ৰবাত ডাঙৰ শিৱসাগৰ টাউনতে বা অন্য জেগাত প্ৰগ্ৰেম হ'লে আমি সেই ধুতি পিন্ধা পাৰ্টি কাৰণ এই খোলটো লৈ যাওঁ তালটো লৈ যাওঁ কাণোটো ইমান টিকিৰা সি এনেকৈ তালটো এনেকৈ বজায় আমি আটাইকেইটা এনেকৈ পৰুৱা পাক দিয়া বুলি কয় সেইটো আৰম্ভ কৰোঁ কিন্তু আৰম্ভ কৰিব যাওঁতে সেই গিটাৰ চিটাৰ লোৱা পাৰ্টিবোৰৰ পাইতাৰাটো বেছি ভাল হয় তাৰপিছত ক'ৰবাত যদি আমাক ক'লে হাতৰা বোৱা লগে লগে কেলৈ কবি আমাক এইকেইটাক বেছি ভালকৈ হেৰি দিছে বেছি ভালকৈ ট্ৰিটমেণ্ট কৰিছে গিটাৰ পাৰ্টিক ইংলিছ হেৰি ষ্টাইলিছ মানুহ আমাক ধুতি পিন্ধা গাঁৱৰ পৰা অহাৰ কাৰণে অকণমান নেগলেক্ট কৰিব আমি একচেপ্ট নকৰোঁ আমি লাগি যাওঁ এটাই লাগিলে আটাইকেইটাই লাগোঁ গতিকে এই বণ্ডিং এটা হয়তো তেতিয়াৰ পৰা হৈছে এনেকুৱা বণ্ডিংবোৰ কৰিবলৈ বিভিন্ন উপায় আছে কিন্তু মাক বাপেকৰ লগত এটা ফ্ৰী ফ্ল'য়িং এটা আলোচনা হৈ থকাটো দৰকাৰ আজিকালি পোৱালিবোৰৰ মানে কিছুমান কথাত এই স্বাধীনতা শব্দটোৰ অৰ্থ কেৱল ইচ্ছামতে বাহিৰলৈ গৈ যি মন যায় তাকে কৰাটো স্বাধীনতাটোৱে সেইটোৱে নহয় কিন্তু মনৰ ভাৱ প্ৰকাশৰ যিটো পেটাৰ্ণ
সেইটোত তাৰমানে তেওঁলোকে খুব বেছি কুৱেশ্যন কৰে আগতে যা বুলি ক'লে হয়তো যাব লাগিব আমুকত হেৰিখন আছে সকামটো আছে তই গৈ আহিবি এইটো কিয় যাব লাগে এক নম্বৰ যিজন ঢুকালে তেওঁকতো মই চিনি নাপাওঁ গতিকে মই তালৈ গৈ পেলাই কি মিনিং আজিকালি তেনেকুৱা ধৰণৰ প্ৰশ্ন হয় তাত গৈ মই কি কৰিম তাত গৈ পেলাই মই ইমান আউট অফ প্লেচ হ'ম গতিকে এই ধৰণৰ কাউণ্টাৰ কুৱেশ্যন টু দ্য পেৰেণ্টছ সেইটো বেয়া কথা বুলি মই নকওঁ সেইটো ভাল কথাই কিন্তু সেই আজিকালিৰ দিনত যিহেতু এনেধৰণৰ স্বাধীনচিতীয়া মন এটা সৃষ্টি কৰোৱাটো ইক'চিষ্টেম এটা গঢ় লৈ উঠিছে এনেকুৱা ধৰণৰ এইটো বেয়া বুলি ক'ব নোৱাৰে এইটো ভালেই কুৱেশ্যনিং এটিটিউডটো ডেভেলপ হোৱাটো দৰকাৰী কথা প্ৰশ্নবোধক পেটাৰ্নেলিষ্টিক কিছুমান বস্তু একচেপ্ট নকৰাটো গ্ৰহণযোগ্য কথা আমাৰ ঘৰত ছোৱালী নাই কাৰণে ছোৱালীক কেনেকৈ ট্ৰিটমেণ্টটো অকণমান বেয়া হয় ভাল হয় সেইবিলাকৰ আমাৰ ডাইৰেক্ট এক্সপ'জাৰ নাই কিন্তু ছোৱালীৰ ওপৰত বেছি কণ্ট্ৰল হয় আগতে ল'ৰাৰ ওপৰত কম কণ্ট্ৰল হয় এনেকুৱা ধৰণৰ এটা সময় নিশ্চয় আছিলে কিন্তু আজিকালিতো ল'ৰাই হওক ছোৱালীয়ে হওক কুৱেশ্যন কৰে গতিকে মাক বাপেকে সেই সাৱধানতা ল'বলগীয়া হৈছে আজিকালি তাৰমানে মাক বাপেকে কেয়াৰফুল হৈ বিশেষকৈ উপভোক্তাবাদৰ যিটো ধামখুমীয়া বৰ্তমান চলি আছে পৃথিৱীখন চকুৰ আগতে দেখিছে মোবাইলত ভাল বেয়া সকলো বস্তু কম বয়সতে একদম এক্সপ'জাৰ পাই গৈছে সেইবোৰ আমাৰ হোৱা নাছিলে গতিকে আমাৰ দিনত এনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব পৰা বিয়োগাত্মকভাৱে বা ইতিবাচকভাৱে কৰিবলৈও এইবিলাক বস্তুৰ সন্মুখত নাছিল বা সহজলভ্য নাছিলে এতিয়া এইবোৰ খুব সহজলভ্য গতিকে তেওঁলোকৰ মনত এটা ইণ্ডিভিজুৱেলিষ্টিক ষ্ট্ৰিক এটা ডেভেলপ কৰে সোনকালে ব্যক্তিসত্তাটো বেছিকৈ জাগ্ৰত হৈ উঠে মই আত্মকেন্দ্ৰিকতাটো গতিকে কিয় কেলেই কেনেকৈ এই প্ৰশ্নবোৰ গতিকে মাক বাপেকবোৰে এই ৰিলেশ্যনটা এটা এষ্টাব্লিছ কৰি লোৱাটো খুব গ্ৰহণযোগ্য কথা কিন্তু এট দ্য ছেইম টাইম কেয়াৰফুল হ'ব লাগে কেতিয়াবা কি হয় বেছিকৈ গ্ৰহণ কৰি দিয়া যায় যিটোকে বিচাৰে সেইটোকে একচেপ্ট কৰি দিয়া যায় মটৰচাইকেল লাগিব বুলি সেইটো একদম নাথিং ডুইং পিটন দিবলগীয়া হ'লে মই ভাবোঁ পিটনো দিব লাগে মোবাইল লাগিবই ক্লাছ 4ত পঢ়িছে 5ত পঢ়িছে মোবাইলটো নহ'লে ভাল কথা মোবাইল লাগিবই মোবাইলটো নিদো যা বুলি ক'ব পাৰিব লাগিব আৰু সেই নিদো যা বুলি ক'লে এতিয়া আকৌ ভয়ো লাগে ন মোক ক'বলৈ নিদো যা বুলি কৈ পেলাই কোনোবাই ছুইচাইডে কৰি দিছে মোবাইল নাপায় শুনিছোঁ বহুত ঘটনা হৈছে মোবাইল মই সেইকাৰণে এই বিষয়টো উলিয়াইছোঁ গতিকে এনি টাইম কি কৰিছে ল'ৰাটোৱে বা ছোৱালীজনীয়ে ক'ত কি কৰিছে গতিকে ল'ৰাটো স্কুললৈ যোৱা কেনেকুৱা ল'ৰাৰ লগত ছোৱালীৰ লগত বন্ধুত্ব হৈছে বন্ধুত্বৰ গুণগত মানদণ্ডটো কেনেকুৱা সেই বিষয়ে সচেতন হৈ থকাটো মাক বাপেকৰ কাৰণে বৰ দৰকাৰী বুলি মই ভাবোঁ গতিকে মাক বাপেকে বেচিকেলি প্ৰথম কথা ৰেচপেক্টটো আদায় কৰিব পাৰিব লাগে যদি দেখে বাপেকটো বৰ তেল বস্তু মানে কেৰেক্টাৰটো বেয়া বা বাপেকটোৰ হেৰিটো মানে মাকৰ লগত ৰিলেশ্যনটো বেয়া বাপেকে ঘৰৰ লগত বিশেষ সম্পৰ্ক নাই তেতিয়া অট'মেটিকেলি দূৰত্ব এটা লাহে লাহে সৃষ্টি হয় বাঢ়ি যায় গতিকে এইবিলাক ক্ষেত্ৰত যদি জন্ম দিছে তেতিয়াহ'লে সতৰ্ক হ'ব লাগিব আৰু সেই স্বাধীনতাখিনি সন্মান কৰিব লাগিব কিন্তু স্বাধীনতাখিনিক কণ্ট্ৰলো কৰিব লাগিব নিয়ন্ত্ৰণো কৰিব পাৰিব লাগিব গতিকে সতৰ্ক দৃষ্টি এটা ৰাখি থকাটো খুবেই আৱশ্যক সেই দৃষ্টিটো মৰমৰ দৃষ্টি হ'ব লাগিব কিন্তু য'ত কম্প্ৰমাইজ কৰিব নোৱাৰি তাত কম্প্ৰমাইজ কৰিব নালাগিব সেইটো চলিব লাগিব আৰু এদিনত মই নাভাবোঁ ছুইচাইড কৰাৰ টেণ্ডেঞ্চি আহিব পাৰে ইট ইজ অভাৰ এ পিৰিয়ড অফ টাইম সেই সময়ছোৱাত সেই ল'ৰাটো বা ছোৱালীজনীৰ মতি গতিবোৰ কেনেকুৱা হৈছে সেইটো উপলব্ধি কৰাৰ অভিভাৱকৰ ক্ষমতাটো থাকিব লাগিব মানে জ্ঞানটো থাকিব লাগিব সেই জানিব লাগিব অকণমান স্মাৰ্ট হ'ব লাগিব কি হৈছে অভিভাৱকৰ এই প্ৰসংগটোত মইতো কওঁ আপোনাৰ পিতৃ মাতৃ আপোনাৰ প্ৰয়াত পিতৃ এগৰাকী সত্ৰাধিকাৰ আছিল আৰু আপোনাৰ মাতৃয়ে যিটো পৰ্যায়ত ডক্টৰেট ডিগ্ৰী লৈছিল পঢ়ি শুনি হোষ্টেলত বহি ডক্টৰেট ডিগ্ৰী লোৱা নাই আপুনিয়ে কৈছে প্ৰতিটো সন্তান জন্ম হওঁতে এটা পৰীক্ষা দিছে
দি পৰ্যায়ক্ৰমে আপোনালোক সকলোকে গঢ়ি পিটি সাজু কৰাৰ পিছতহে তেওঁ ডক্তৰ হৈছে ডক্তৰ নিৰুপমা মহন্ত কেইবাখনো তেওঁ গ্ৰন্থ লিখিছে আৰু এটা মাতৃৰ কাৰণে এইটো বৰ ডাঙৰ গৰ্ব যে তেওঁ গোটেইকেইটা সন্তানকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে সমাজত চিনাকি কৰাই দিছে আৰু আপোনালোকো এইকাৰণে গৰ্বিত যে আপোনালোকৰ মাতৃক পৰিচয় দি আপোনালোকে এটা বেলেগ ধৰণৰ সুখ অনুভৱ কৰে নহয়নে বাৰু ডেফিনেটলি মানে এতিয়া মায়ে খুব হেৰি পায় কিবা পুৰস্কাৰ কিছুমান পাই থাকে হেৰি কি মাতৃ মানে আমুক মাতৃ তামুক মাতৃ এনেকুৱা ধৰণৰ আমি সেইটো ভাল নাপাওঁ ঘৰত খুব আলোচনা হয় তেওঁ আমি ল'ৰা ছোৱালীৰ কাৰণে তেওঁ ৰিকগনিশ্যন পোৱাটো কাৰেক্ট বস্তু নহয় আমাক জন্ম দিছে সেইকাৰণে তেওঁ ভাল সেইটো নহয় মানে তেওঁ নিজস্বতাই এটা অপূৰ্ব মানে অদ্ভুত বস্তু তেওঁ এনেকুৱা মানে ফ্ৰেংকলি কৈছোঁ মোৰ মা বুলি কাৰণে নহয় মোৰ প্ৰিজুডিচ থাকিবই বায়াছ থাকিবই কিন্তু যি ধৰণৰ ধৈৰ্য যি ধৰণৰ একাগ্ৰতা যি ধৰণৰ সহনশীলতা যি ধৰণৰ পৰম্পৰাৰ প্ৰতি সন্মান জ্ঞান অন্বেষণ আৰু কষ্ট কৰিব পৰা সাহস আৰু মানে ক্ষমতা এইবিলাক অসমীয়া নাৰীৰ চূড়ান্ত এটা সুন্দৰ প্ৰতিফলন তাত মাৰ মাজত আছে সেইকাৰণে চি ইজ গ্ৰেট আমাক জন্ম দিয়াৰ কাৰণে গ্ৰেট নহয় বা আমাৰ পজিশ্যন কিবা এটা পাইছোঁ সেইটো কাৰণে মই নাভাবোঁ বহুলংখে এনেকুৱা হয় যে ভাস্কৰজ্যোতি মহন্তৰ মাতৃ হিচাপে চিনাকিটো কিন্তু আপোনাৰ মাতৃয়ে কৰা নাই কিন্তু তেওঁৰ নিজৰ অপূৰ্ব গ্ৰন্থ আৰু সমাজত যিটো প্ৰভাৱ তেওঁৰ নিজৰ সেই হিচাপে তেওঁ নিজৰো পৰিচয় আছে আৰু জানি ভাল পাব বহুতেই কিন্তু কয় যে ডক্টৰ নিৰুপমা মহন্তৰ সন্তান হৈছে ভাস্কৰজ্যোতি মহন্ত ভাস্কৰজ্যোতি মহন্তৰ মাক ডক্টৰ নিৰুপমা মহন্ত বুলি কোৱা সংখ্যাটো কিন্তু কম হোৱা উচিত আৰু মানে মাৰ এতিয়া হেৰি হয় কেঞ্চাৰ অপাৰেশ্যন কৰি আহোঁ মুম্বাইত মোৰ ইয়াতে আছিলে আহি পেলাই মোৰ ঘৰতে আছিলে 2 মাহমান এই কেম'থেৰাপি লৈ আছে কেম'থেৰাপি মই লৈ যাওঁ মই কৈছোঁ মা তুমি জাষ্ট ডণ্ট থিংক এবাউট ইয়ৰ বডি শৰীৰটোৰ কথা তুমি নাভাবিবা হেৰি মোক কৈছে মই ফাইট কৰিম দে সেইটো কয় বোলে কি কৰিবা কনকলতা মই উপন্যাসখন লিখিম এয়া এই টেবুলখনতে বহি পেলাই লিখি পেলালে অপৰাজিতা সেই কনকলতা কনকলতাৰ বিষয়ে যি বৰদোৱা সত্ৰ স্থাপন কৰিছিল তেওঁৰ বিষয়ে অসমত কোনো ধৰণৰ বিশেষ চৰ্চা নাছিলে অপৰাজিতা লিখাৰ পিছত কনকলতাৰ বিষয়ে ভাল চৰ্চা অসমত হ'ব লাগিলে যে সেই সময়ত 1700 শতিকাৰ এগৰাকী অসমীয়া নাৰীয়ে বিষ্ণুপুৰৰ পৰা আহি বৰদোৱাক পুনৰ উদ্ভাৱন কৰি এখন সত্ৰ পুনৰ স্থাপন কৰিলে সেইগৰাকী নাৰী মানে সত্ৰত নাৰীৰ কেনেকুৱা চলিড স্থান তেওঁ প্ৰতিপন্ন কৰিলে গতিকে সেই তেতিয়া আকৌ কেঞ্চাৰ ভুগি থকা অৱস্থাৰ পৰা মানে কেম'থেৰাপি লৈ থকা অৱস্থাত গতিকে সেই ধৰণৰ ধৈৰ্যশীলতা বা সাহস সেইটো মায়ে মানে প্ৰতিপন্ন কৰিছে দ্বিতীয়টো মোৰ কথা হ'ল আপুনি যি ধৰণৰ জীৱনৰ কথা ক'লে মানে আৰক্ষী হোৱালৈকে আপুনি সাংবাদিকতাও কৰিলে তাৰ মাজত আপুনি গৈ জোৰকৈ তাত সোমাই গ'ল আপুনি খুব বেছি প্লেনিং কৰি নাথাকে কিন্তু লক্ষ্য স্থিৰ আপোনাৰ যিটো কৰে নাই মই প্ৰচণ্ড প্লেনিং কৰা নাই কিন্তু মোৰ দেউতাই মোৰ মনত এটা কম্পিটিটিভ পৰীক্ষাৰ কথাটো মনত বীজটো ৰোপণ কৰিছিলে ৰোপণ কৰি সেই জানানে কিতাপবোৰ আমাৰ দিনত খুব আছিলে আজিকালি নেদেখা হ'লোঁ ভাৰত মণিষা মই এখন ডিবেটিং কম্পিটিশ্যনত পোৱা কিতাপ জবৰদস্তি পঢ়িবই লাগিব মানে মই পঢ়োঁ আৰু খুব পঢ়োঁ সৰুতে আমাৰ প্ৰতিনিধি সেইখন আলোচনীখন একদম তন্নকৈ পঢ়িম বিস্ময় মই আনকি বহুত ইতিহাসৰ বহুত ইম্পৰ্টেণ্ট ইভেণ্টছ বিস্ময়ৰ থ্ৰুৱেদি শিকিছোঁ আৰু মনত থাকি গৈছে ইমানকৈ মানে গোগ্ৰাসে গিলোঁ মই তেতিয়া পঢ়া শুনা কৰোঁ সেইবোৰ এনকাৰেজ কৰে ঘৰত নকয় যে তই ক্লাছৰ পৰীক্ষা কিয় পঢ়া নাই তই এইবোৰ পঢ়ি আছোঁ সেইটো গালি নাপাৰে মই ৰাতি 2-3টালৈকে সেইবিলাক পঢ়ি থাকিম সেই পঢ়ি থকা বস্তুবোৰে হয়তো মোক এটা হেৰি দিছে এই বিশেষকৈ বাহিৰা কথা জানিব বিচৰা এই মনোবৃত্তিটো মোৰ মনত স্থাপন কৰিছে আৰু কিন্তু প্ৰথমতে গৈ পেলাই দিল্লী ইউনিভাৰ্চিটিত গৈ পেলাই তাত দেখিলোঁগৈ কম্পিটিটিভ পৰীক্ষাৰ কাৰণে যথেষ্ট হেৰি আছে আৰু বিশাল এখন পৃথিৱীত যেতিয়া নিজকে
আৱিষ্কাৰ কৰিব পৰা যায় আমিও পাৰোঁচোন এই ভাৱটো নিজেই যেতিয়া আনিব পৰা যায় মই ভাবোঁ পাৰি কিন্তু যদি ভাবে আয়ো মই কেনেকৈনো কৰিম তাতেই পিছুৱাই যায় তেতিয়াই মইনো কেনেকৈ মই যদি প্ৰথমতে গৈ পেলাই মোৰ দ্বাৰা ক'ত হ'ব আমিতো এনেকৈ ফৰফৰা ইংৰাজী ক'ব নোৱাৰোঁ আমিতো এনেকৈ স্মাৰ্ট এটা দি থাকিব নোৱাৰোঁ গতিকে নাই পাৰিম কিয় নোৱাৰিম সেই ভাৱটো মনলৈ আনি ল'লোঁ আৰু পাৰিলোঁ গতিকে তাৰমানে আপুনি বৰ বেছি ভাবি নাথাকে কিন্তু স্পটত আপোনাৰ যি প্ৰত্যাহ্বান আহে সাদৰে গ্ৰহণ কৰোঁ একেবাৰে পূৰা সেইকাৰণে ইমানকৈ প্লেন কৰি লোৱা নাছিলোঁ যে মই এইটো কৰিম ভৰুংকৈ এদিনহে চেণ্টিনেলত সোমাই দিলোঁ আৰু সেইটোৱে মোক বিৰাট কামত দিলে কাৰণ মোৰ প্ৰিপেৰেশ্যনৰ কামো হৈ গ'ল যিবোৰ ফিজ আহে বিশেষকৈ UNI PTI ফিজবোৰ আহি থাকে তেতিয়া টেলিত আহি থাকে তেতিয়াতো কম্পিউটাৰত নাহে বা ইণ্টাৰনেটৰ নাহে সেইবোৰ চাই আমি জেনেৰেল নলেজ মোৰ তাতে প্ৰতিটো পঢ়িব লাগে ইম্পৰ্টেণ্টবোৰ আগবঢ়াই দিব লাগে ট্ৰান্সলেট কৰি দিব লাগে অসমীয়াৰ কাৰণে এনেকুৱা ধৰণৰ গতিকে তেতিয়াৰ মোৰ এটা হেবিটৰ নিচিনা হৈ গ'ল এইবোৰ জানিবলৈ ইচ্ছা এটা থকাটো তাৰপিছত মই যেতিয়া ACSৰ বাকীখিনি ল'ৰাই তাত থাকে ইভিনিঙত ফূৰ্তি ফাৰ্তা অলপ হয় ষ্টাফ কলেজত থাকোঁতে তেতিয়াতো কয় প্ৰথমতে মোক টেষ্ট কৰা সব চোকা ল'ৰাটো ACSত টপ কৰিছে CK ভূঞা আমুক তামুক গোটেই গালে ধ্ৰুৱ গায়ন ইহঁতিবোৰ আছিলে মই ইভিনিঙত অলপ আমাৰ দুষ্টালিবোৰ চলে যিটো তাতেও আমাৰ এনেকুৱা ধৰণৰ ওকে মোক কুৱেশ্যন কৰা মানে টেক্সেশ্যন ইকনমি পলিটিক্স ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ ইত্যাদিবোৰৰ বিষয়ে মোক সোধা তাৰমানে সেইবোৰ প্ৰেক্টিছৰে এটা পাৰ্ট কৰি দিওঁ এটা আড্ডা কিন্তু গধুৰ এটা তাৰ মাজতে ফূৰ্তি চলে হাঁহি চাহিও চলে কিন্তু কুৱেশ্যনো চলে তাহাঁতি এতিয়া CK হৈ থাকে জমাই পেলাই কয় ভাস্কৰ IPS বনোৱাত আমিয়ে সহায় কৰিলোঁ নহ'লে IAS হ'লহেঁতেন টপ কৰিলেহেঁতেন মানে অকণমান তললৈ আহিলে কাৰণ এইবোৰ কৰি মেলি প্ৰিপেৰেশ্যনটো অকণমান কমি গ'ল বুলি তেওঁলোকে ধেমালি কৰে কিন্তু সেইটো নহয় প্ৰকৃতাৰ্থত তেওঁলোকৰ লগত এই ইণ্টাৰেকশ্যন যিবোৰ চলিলে ৰিহাৰ্চেল হয় মই সেই কম্পিটিটিভ পৰীক্ষা দিয়া ল'ৰা ছোৱালীবোৰক এটা কথা কওঁ ৰিকেপিচুলেশ্যন ভেৰি ইম্পৰ্টেণ্ট ৰিকেপিচুলেশ্যন মানে কিবা এটা আয়ত্ত কৰিলে জীৱনৰ প্ৰতিটো কথা মানে প্ৰতিটো কথাতে ৰিকেপিচুলেশ্যন মানে কিবা এটা পঢ়িলোঁ পেপাৰখন পঢ়িলোঁ পেপাৰত মই অকল লাংপাং কথাবোৰ পঢ়া কথা নাই কোৱা টিভিত কিবা এটা দেখিলোঁ কিবা এটা চালোঁ চাই পেলাই এবাৰ ভাবি দিব লাগে অ'কে মই কি চালোঁ এইটো অ'কে এনেকৈ ক'লে বাইডেনে বা কি ট্ৰাম্পে এইটো শুল্ক নীতি গ্ৰহণ কৰিছে শুল্ক নীতিটো কিটো গ্ৰহণ কৰে কিয় কৰিলে অ'কে ভাৰতৰ ওপৰত ইমানখিনি পাৰ্চেণ্টেজ এডিশ্যনেল কিয় কৰিছে ভাৰতে কিয় ইমান দিনে কি চলি আছিলে ভাৰতে শুল্ক নীতি কি হেৰি কৰিছে যদি কনফিউজন হ'ল এবাৰ চাই ল'লোঁ তেতিয়া কি হয় বস্তুটো ব্ৰেইনত সোমাই গ'লে ওলাই নাযায় আৰু এই বস্তুটো যিকোনো ৰিলেশ্যনশ্বিপতো যদি হয় মাক বাপেকৰ লগত কথাটো হয় পাহৰি যোৱা নাযায় তেতিয়া বজাৰৰ পৰা আহোঁতে তই এইকেইটা বস্তু লৈ আহিবি মই দুৱাৰৰ মুখত পালোঁ না মায়ে কি ক'লে এইকেইটা বস্তু অ'কে মিছ নকৰোঁ আহিব সময়ত মই সেইকেইটা বস্তু লৈয়ে আহিলোঁ যদি মই হ'ব দে বুলি গ'লোঁ 3টা মনত পৰিলে 3টা মনত নপৰিলে যদি মই ভাবি নল'লোঁ ঠিক ওলাই যাওঁতে মই স্কুটাৰখন ল'লোঁ বা চাইকেলখন ল'লোঁ যাওঁতে মায়ে এইকেইটা আনিবলৈ কৈছিলে 1 2 3 অ'কে এইকেইটা বস্তু ঠিক আছে আকৌ এবাৰ ভাবি লওঁ তাৰপিছত গৈ পেলাই বজাৰ ঘৰলৈ ঘূৰি আহিব অকণমান সোমাই পেলাই এইকেইটা বস্তু লৈ আহিব একজেক্ট আনিছোঁ গতিকে কি হয় এই ৰিকেপিচুলেশ্যন বস্তুটো আনকি বাথৰুমত যাওঁতে মই পেপাৰখন কি পঢ়িলোঁ আজি মই গোটেই কামটো কৰি থাকোঁতে ভাবি থাকোঁ এইটো 1 নম্বৰ এইটো পঢ়িলোঁ 2 নম্বৰ আকৌ পাহৰি যাওঁ এইটো মিছ কৰিলোঁ এইটো নাম কি আছিলে তাৰপিছত কাম বনবোৰ শেষ কৰি ওলাই আহে আকৌ চাই লওঁ এইটো কি আছিলে সেইটো মনত পৰি গ'ল এই কথাটো মই এইকাৰণে চবকে কৈছোঁ এই বস্তুটো এটা জীৱনৰ অংগাংগী সম্পৰ্ক থকা ৱে অফ লাইফ কৰি পেলাব লাগে বিশেষকৈ পৰীক্ষা দিব বিচৰা বা পৰীক্ষা দি মেলি ভাল হোৱা মানুহবোৰেও কৰিব লাগে চাকৰি কৰি থকা মানুহবোৰেও কাইলৈ মোৰ কি কাম আছে ইম্পৰ্টেণ্ট কাম মই DGP থাকোঁতেও এইটো কৰোঁ
ডিজিপি থাকোঁতে আনকি মই SP থাকোঁতেও মই ডিক্টাফোন এটা লৈ ফুৰোঁ ডিক্টাফোন বুলি বস্তু এটা আছে পিছতে মোবাইলৰ এইটো এতিয়া সলনি হ'ল তেতিয়া মোবাইল নাছিলে SP থাকোঁতে মই কি কৰোঁ মই আমুকত আমুকখন থানালৈ আহিলোঁ মোৰ থানাত এইকেইটা কেছ চালোঁ 1 নম্বৰ কেছত এইটো মই এইটো ইনষ্ট্ৰাকশ্যন দিলোঁ 2 নম্বৰ কেছত এইটো ইনষ্ট্ৰাকশ্যন দিলোঁ তাৰপিছত আহিলোঁ নহয় আহোঁতে এইখিনি VDP মিটিংখন VDP আমুকটো ক'লে এইটো জেগাত এইটো কৰিলোঁ এইটো ক'লোঁ তাৰপিছত আহি পেলাই মই মোৰ PAক এইটো দি দিলোঁ দি পেলাই তেওঁ লিখি পেলালে মই কি কৰিলোঁ দিনটোত কি কৰি তাৰপিছত থানাখনলৈ পঠিয়াই দিলে কৈ জেনেৰেল ডায়েৰী এণ্ট্ৰি দি দিবা ছাৰে তোমাৰ তাত সোমাই এইকেইটা কাম কৰি আহিছে এই পুলিচে কি কাম বহুত কৰে সব পুলিচে প্ৰত্যেক লেভেলৰ পুলিচে কিন্তু কি হয় সেইখিনি ৰিফ্লেক্ট নকৰে বস্তুবোৰ যাৰ ফলত ফ'ল' আপ নহয় যদি জেনেৰেল ডায়েৰী এণ্ট্ৰিত লিখি থোৱা গ'ল যে SP সাহেব ইমানটা সময় সোমাই পেলাই এইকেইটাকে চাই এইকেইটা নিৰ্দেশনা দিলে বুলি তাত যদি লিপিবদ্ধ হৈ গ'ল পিছদিনা OCয়ে চাবই নহয় এইটো এইকেইটা মোৰ ইম্পৰ্টেণ্ট কাম আছে OC সেইকেইটা ফ'ল' কৰিব এইটো কিন্তু মুখেৰে বুজাই থৈ আহিলোঁ এইটো কৰিবি ঘৰলৈ আহিলোঁ OCয়েতো ভাবি নাথাকে হাজাৰটা কাম থাকে একদম আমাৰ ৰিকেপিচুলেশ্যন কৰাটো হেবিটো নাই ৰাইজৰ গতিকে তেওঁ হ'ব ছাৰ ঠিক আছে ছাৰ বুলি থ'লে আৰু নকৰিলে গতিকে এই কামটো মই এই বুঢ়া বয়সতো কৰোঁ মানে ইনফেক্ট এতিয়াও কৰোঁ মোক আজি অৰ্ডাৰটো মই কি দিলোঁ মই ভুল দিলোঁ নি এইটো আপোনাৰ অভ্যাসত পৰিণত হৈছে ৱে অফ লাইফ এইটো মোৰ ৱে অফ লাইফ মই আনকি অৰ্ডাৰ দিওঁতে এতিয়াও আজিও এটা অৰ্ডাৰ দি আহিছোঁ CIC কিবা ইণ্টাৰেষ্টিং অৰ্ডাৰ এটা এতিয়া মই কৈ থৈ আহিছোঁ মোৰ ল'ৰাকেইটাক যে মই অৰ্ডাৰটো এইটো দিলোঁ হয় সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট এটা আছে এই ক্ষেত্ৰত এই ভাৰ্ডিক্টটো কাইলৈ উলিয়াই থবি মই চাই ল'ম মানে ফাইনেলি ৱেবছাইটত গুচি যায় পিছদিনা মই আজি দিয়া অৰ্ডাৰটো কাইলৈ ৱেবছাইটত আপলোড হ'ব কিন্তু আপলোড হোৱাৰ আগতে মই এবাৰ চাই ল'ম সেই চাই লওঁতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটোক মই এবাৰ পুট আপ কৰিবলৈ দিছোঁ যাতে মোৰ অৰ্ডাৰটো কেনেবাকৈ ভুলকৈ মই দিয়া যাতে আপুনি তাৰমানে ভাবে যে আপুনি সৰ্বভাৰতীয় পৰীক্ষাৰ কথাও ক'লে এজন মানুহ সফল হ'বলৈ এটা ডিগ্ৰীৰ প্ৰয়োজন নাই মানে সেই পঢ়ি থকা জ্ঞান আয়ত্ত কৰাৰ হেবিটটোৰ বেছি প্ৰয়োজন আছে আৰু সেই পৰীক্ষা দিওঁতে বিশেষকৈ আজিকালি প্ৰিলিমছটো বৰ কঠিন হৈ পৰিছে আৰু সেই আৰ্ট অফ স্ক'ৰিং মাৰ্কছ সেইটো শিকাটো বৰ আৱশ্যকীয় কথা এটা তুমি ষ্টেণ্ড কৰিলা তুমি হেৰি টপ কৰিলেহে তুমি এইটো পাছ কৰিবা সেইটো ভুল কথা এইটো নহয় বহুত ষ্টেণ্ড কৰা ল'ৰাইও নাই পৰা আৰু বহুত ছেকেণ্ড ডিভিজন পোৱা ল'ৰাইও পাইছে চিভিল ছাৰ্ভিচত বা UPSCত সফল হৈছে গতিকে মনৰ দৃঢ়তাটো আত্মবিশ্বাসটো আৰু মই যিটো কৈছোঁ ৱে অফ লাইফটো কেনেকৈ তুমি আগবঢ়াই গৈছা সেইটোৰ ওপৰত বহুত ডিপেণ্ড কৰে চিভিল ছাৰ্ভিচ বুলিয়ে নহয় জীৱনৰ যিকোনো পৰীক্ষাত এতিয়া ৰুবুল মাউতক চাওঁ ৰুবুল মাউত চ' ইম্প্ৰেছিভ ক'ৰবাত কাকপথাৰৰ ভিতৰুৱা অঞ্চলৰ যেনেকৈ থাকে আৰ্মিৰ ৰেইড হৈ পেলাই গৈ পেলাই লুকাই মাৰৱাৰী গোডাউনত লুকাই থাকিবই সেই মানুহটো এতিয়া পৃথিৱীৰ নোবেল পুৰস্কাৰ পাবলৈ আগবাঢ়ি গৈ আছে সেই দৃঢ়তা অসমীয়া ল'ৰা তেনেকৈ আমাৰ ল'ৰাবোৰৰ মাজত মেধা আছে ক্ষমতা আছে শক্তি আছে জ্ঞান আহৰণৰ খালী প্ৰবৃত্তিটো আয়ত্ত কৰিব লাগে খালী ইনকিলাব জিন্দাবাদখন কৰি থাকিলে নহ'ব আৰু যদিহে ইনজাষ্টিছ ক'ৰবাত দেখিছে সেইটো প্ৰটেষ্ট কৰাৰো উপায় আছে কেৱল আন্দোলন কৰিয়েতো ইনজাষ্টিছটো হেৰি কৰা নাযায় তাত তৰিকা আছে এতিয়া মই অসমতে এতিয়া মই যিটো কাম কৰি আছোঁ মই চিফ ইনফৰমেশ্যন কমিশ্যনাৰ অসমৰ এইটো বৰ এটা ইম্পৰ্টেণ্ট উল্লেখনীয় এটা পদবী ৰাইট টু ইনফৰমেশ্যন এক্ট 2005 মানে এটা গণতন্ত্ৰৰ এটাটো আগবঢ়াই নিবৰ কাৰণে ট্ৰান্সপাৰেঞ্চি স্বচ্ছতা তো খুব আৱশ্যক আৰু স্বচ্ছতাটো হ'লেহে চৰকাৰটো কেনেকৈ চলিছে ৰাইজে তাৰ অংশীদাৰ হ'ব পাৰে প্ৰকৃতাৰ্থত গণতন্ত্ৰটো হ'ব পাৰে এতিয়া যদি ফাইলত লুকুৱাই লুকুৱাই বস্তুবোৰ লিখি থৈ দিয়ে আৰু কামটো কেনেবাকৈ বেলেগ এটা কৰি থ'লে ইয়াৰ লগত যদি সামঞ্জস্য নাই যদি তাৰমানে বস্তুটোৰ গ্ৰাহ্যতাটো নাই
কিন্তু কামটোতো হৈছে তাৰমানে কৰাপশ্যন হৈছে এই বেইমানিবোৰ নাইকিয়া কৰিবৰ কাৰণে ৰাইজক ক'ব লাগিব যে এইটো হৈছে কথাটো ৰাইজক জনাই কামবোৰ হ'ব লাগে প্ৰতিটো কোনো গোপনীয়তাটো এইবোৰ কথা নাই কিছুমান গোপনীয়তা আছে এক্সামশ্যন কেছ আছে ছেকশ্যন 8ত এক্সামশ্যন কেইবাটাও কেটেগৰী আছে য'ত কথাবোৰ কৈ দিয়া নাযায় নেশ্যনেল ছিকিউৰিটি ইছ্যু কমাৰ্চিয়েল ইণ্টাৰেষ্ট ইছ্যু কিছুমান কথা কৈ দিয়া নাযায় বাকীখিনি সমুদায় বস্তু স্বচ্ছতাটো বিৰাট আৱশ্যক আৰু সেইকাৰণে এই একখনৰ সৎ প্ৰয়োগৰ দ্বাৰা বহুত অন্যায় যদি ইনজাষ্টিছ ক'ৰবাত দেখিছে সেইখিনি এড্ৰেছ কৰিব পাৰে এটা সময়ত তথ্য জনাৰ অধিকাৰৰ নামত বহু মানুহ নিষ্পেষণৰ বলি হ'বলগীয়া হৈছিল আৰু বহুতে কৈছিল যে দালাল ৰাজ সাংঘাতিকভাৱে বাঢ়ি গৈছিল যিটো মই লক্ষ্য কৰিছোঁ আপুনি অহাৰ পিছত লাহে লাহে এইবিলাক চৰ্চা নোহোৱা হৈ আহিছে এইটোত এটা বিশেষ কাম কৰিছে যেন পাইছোঁ আপুনি স্পেচিয়েলি কালি কৰ্ণাটকৰ হাইকোৰ্টে এটা অৰ্ডাৰ দিছে কালি আজি মই পাইছোঁ এইটো কৰ্ণাটক হাইকোৰ্টে এটা মানুহে সি নিজে 10,000 মান হেৰি কৰিছে কৰ্ণাটকত ছেকেণ্ড এপিল পিটিশ্যন মাৰিছে তাৰমানে সি মানুহক কেৱল হেৰাছমেণ্ট কৰিব আৰু খবৰ লাগে বুলি ইনফৰমেশ্যন লাগে বুলি সি মানুহটোক তাৰমানে পিছফালে দি গৈ পেলাই ক'বগৈ পইচা কেইটামান দিলে এইটো ঠাণ্ডা সেই তাৰ বিজনেছ ডাঙৰ বিজনেছ সি বিজনেছ কৰে তাৰমানে তেনেকৈ ইজন পাব্লিক অথৰিটি হেৰাছমেণ্ট কৰিব টান প্ৰশ্ন সুধিব আৰু অফিচবোৰৰ মাজত নিজৰ পলিটিক্স থাকে অফিচবোৰত নিজৰ পলিটিক্স থাকি কয় ইজনে প্ৰমোশ্যন পালে হিংসি থাকে তেতিয়া ক'ব ইয়াৰ চকীখনৰ বহুত পইচা গতিকে এইটো গণ্ডগোল কৰি থৈছে ইয়াক ধৰ বুলি সেই বেলেগ মানুহটোক লগাব এনেকৈ সোধা গতিকে সি ভিতৰুৱা খবৰটো পাই এই মানুহটো কোন ক্ষেত্ৰত দুৰ্বল তাৰ দুৰ্বলতাটো ক'ত আছে সেই দুৰ্বলতাটোৰ ওপৰত প্ৰশ্ন সোধে তুমি এইটো নিবিদাটো দিওঁতে তুমি কোনখন পেপাৰত পাব্লিছ কৰিছিলা এডভাৰটাইজমেণ্ট তাত কেইজন নিবিদা যিজন লয়েষ্ট বিডাৰ তেওঁ পাইছে নে কোনে পাইছে নিবিদাবোৰ দিয়া সিটো গণ্ডগোলটো কৰি থৈছে ইতিমধ্যে সি সেইকাৰণে দিবলৈ ভয় কৰে সি তাতকৈ সেইটো দিয়াতকৈ সি ক'ব পইচা তলে পুতল কৰি পেলাই বেইমানি কৰি পেলাই এটা দুৰ্নীতিৰ পোহাৰ মেলি পেলাই তেনেকৈ অসমতো বেছ কেনে আছিলে এতিয়া অসমত 5জন ব্যক্তিৰ ছেকেণ্ড এপিল পিটিশ্যন গ্ৰহণ কৰা নহয় আৰু তেওঁলোকক কেপ্টেইন এবেঞ্চ আৰু মই ডিজিপি থাকোঁতে 2জনমান ব্যক্তিৰ বিৰুদ্ধে মই একশ্যন লৈ পেলাই তেওঁলোকক অলৰেডি এৰেষ্ট কৰি থৈছিলোঁ তাৰে 2জনমানে বিখ্যাত RTI তথাকথিত কৰ্মী আৰু তেওঁলোককে এতিয়া আমাৰ অফিচত প্ৰৱেশ নিষেধ মোৰ এগেইনষ্টে তেওঁলোকে হাইকোৰ্টো কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে মোৰ তাত কৰিব নোৱাৰে বেলেগৰ তাত কৰিব পাৰে বেলেগৰ তাত কৰিব নোৱাৰা কথা নাই কিন্তু বেলেগৰ তাত কৰিব পাৰে কিন্তু মোৰ বেলেগে যোনবাই যদি খবৰটো নিদিয়ে তেওঁক বা তেওঁক ইনফৰমেশ্যনটো দিব লাগে নিয়মত 30 দিনত তেওঁ এই বেইমানিবোৰৰ কাৰণে যদি কোনোবাই নিদিয়ে তেতিয়া তেওঁ আহিব লাগিব কেৱল মোৰ তালৈ কিন্তু এতিয়া তেওঁ মোৰ তালৈ আহিব নোৱাৰে মোৰ তালৈ আহিব গতিকে তেওঁ গৈ হাইকোৰ্টত মোৰ এগেইনষ্টে কেছ কৰিছিলে কিন্তু হাইকোৰ্টেও তেওঁক এই ক্ষেত্ৰত সকাহ দিয়া নাই তেওঁক কৈছে তুমি কিয় ইমানকৈ মাৰা ক'ত কিমান মাৰিছা RTI হিচাপ দিয়া তেওঁ হিচাপ দিলে তেওঁ ফচি যায় গতিকে তেওঁ উপায় নাইকিয়া গতিকে তেনেকৈ পৰি আছে বহুত এই ভূমিকাৰ বাবে এনেকুৱা তথাকথিত RTI কৰ্মী লাহে লাহে কমি আহিছে বহুত কমিলে এতিয়া এনেকুৱা হ'ল মোৰ এতিয়া পেণ্ডেঞ্চি 500 মান আছে এই কৰ্ণাটক বা অসমৰ সমান ষ্টেট 3 কোটিতকৈ অধিক জনসংখ্যা থকা মানে ৰাজ্য ছত্তীশগড় উৰিষ্যা পাঞ্জাৱ কেৰেলা এইবোৰ হ'ল অসমৰ সমান টাইপৰ তেওঁলোকৰ পেণ্ডেঞ্চি ছেকেণ্ড এপিল পেণ্ডেঞ্চি 20,000 14,000 18,000 এনেকৈ মোৰ পেণ্ডেঞ্চি আছে 500টা গতিকে আমাৰ ইয়াত তাৰমানে সেই 2 নম্বৰীটো হেৰি অলমষ্ট একদম কণ্ট্ৰল টাইপৰ তাৰ মাজতে এটা দুটা চলে তেতিয়া মোৰ সন্দেহ হ'লে মই SPক ডাইৰেকশ্যন দিওঁ এইটোৰ ওপৰত এনকুৱাৰী কৰি যদি গণ্ডগোল পাইছে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লোৱা আপুনি আৰক্ষীত প্ৰথম যেতিয়া পৰীক্ষা পাছ কৰিলে তাৰপিছত ক'ত মই নেশ্যনেল পুলিচ একাডেমি প্ৰথমতে LBS একাডেমি লাল বাহাদুৰ শাস্ত্ৰী একাডেমি অফ নেশ্যনেল এডমিনিষ্ট্ৰেশ্যন তাত IAS IPS IFS সকলোৰে একেলগে 3 মহীয়া
ট্ৰেইনিং হয় তাত বৰ বঢ়িয়া লাগে তাতে মই দুখন ইংলিছ প্লে এখন সিদিনা মোক এজনে ইমান বছৰ মই ৰিটায়াৰ কৰাৰ পিছত মোলৈ লিখিছে ভাস্কৰ মহন্ত আৰ ইউ ডেট ভাস্কৰ হু হেজ প্লেড দ্য ৰোল অফ ষ্টিভেনছনৰ ডক্টৰ জেকিল এণ্ড হাইড ডক্টৰ জেকিল এণ্ড হাইডখন মই নাটক বনাই মই নিজে ডক্টৰ জেকিল হৈছিলোঁ আৰু নিজে ডাইৰেকশ্যন দিছিলোঁ ইমান ৰেখাপাত কৰিলে ৰিটায়াৰ হোৱাৰ পিছত ডাৰ্লং বুলি সি IFSত আছে ফৰেন ছাৰ্ভিচত সিদিনা মোলৈ মেছেজ কৰিছে তই সেইটো ভাস্কৰ হয়নে সেই যে ডক্টৰ জেকিল হৈছিল এইটো মাছুৰীত 1988 চনৰ কথা তাত এতিয়া 2025 চন মোলৈ সিদিনা মেছেজ গতিকে তাত মছুৰীত কটাল তাৰপিছত নেশ্যনেল পুলিচ একাডেমি হায়দৰাবাদ দেট ৱাজ এ বিউটিফুল টাইম বৰ হেৰি কষ্টৰ জীৱন ৰাতিপুৱা 5টাতে উঠিব লাগে 5:40 ফিল্ডত জমা হ'ব লাগিব দাড়ি কাটি ফিনফিনীয়া হৈ থাকিব লাগিব আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ ঘোঁৰাত আহে ইনস্পেকশ্যন কৰিবলৈ আমি ফল ইন কৰোঁ হাফ পেণ্ট বগা টি চাৰ্ট ফল ইন কৰিব এনেকৈ চুই যায় দাড়ি যদি কটা নাই আউট পানিছমেণ্ট দৌৰক মানে পূৰা ডিচিপ্লিন তাৰপিছত ইউনিফৰ্ম পিন্ধি হাথিয়াৰ ৰিহাৰ্চেল কি ক্লাছ আমুকৰ ক্লাছ ফিল্ড ক্ৰাফ্ট এণ্ড টেকটিক্স তাৰপিছত এইবোৰ কৰি মেলি দৌৰা মেলা কষ্ট কৰি গোগ্ৰাসে ব্ৰেকফাষ্ট কৰোঁ ব্ৰেকফাষ্টটো বিৰাট ডাঙৰকৈ দিয়ে বিৰাট ফূৰ্তি পাওঁ আমি এগাল খাওঁ মহটোৰ নিচিনা হৈ থাকোঁ তাৰপিছত গৈ ক্লাছৰুমটো আকৌ খালি এচি তেতিয়াই এচি ইমান ভাগৰ লাগে টোপনি যাওঁ মানে ক্লাছৰুমত খুব টোপনি ধৰে খুব দলিয়াই মাষ্টৰবোৰে প্ৰফেচাৰবোৰে এনিৱে তাত নেশ্যনেল পুলিচ কাৰণে 2 বছৰ তাৰ মাজতে এবাৰ অসমলৈ আহিবলৈ মানে নিজৰ কাডাৰত প্লেচমেণ্ট দিয়ে তেতিয়া মোৰ ডিব্ৰুগড়ত মই তেতিয়া দুলীয়াজান থানাৰ OC হিচাপে মই থাকিলোঁ তেতিয়াই আলফাৰ গুণটো পাইছোঁ আপুনি OC হিচাপে কৰ্মজীৱন কৰিছে এই অলপ দিন 3 মাহৰ কাৰণে আলফাৰ উত্থান মানে ঘূৰ কাৰবাৰ আলফাৰে ৰাজত্ব তেতিয়া মই গুণ পালোঁ বা দিছ ইজ টু মাছ তেতিয়াই আমি আৰম্ভ কৰিছোঁ সেই যি আমি মোৰ কাৰ্যকালৰ শেষ হোৱালে এইখিনি দমন কৰা হৈছে মানে বন্ধ হৈছেগৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে বহুত যুঁজ কৰা হ'ল এইবোৰ তো আপুনি আৰক্ষীৰ কাম কৰি থকাৰ সময়ত মই এটা ডাঙৰ বস্তু দেখিছিলোঁ আপুনি যেনেকৈ ক'ৰবাত আইন শৃংখলাজনিত কাৰণত আপুনি ব্যস্ত আছে সমানে আপুনি কিছু এনে NGO গঠন কৰিছিল বা সাংস্কৃতিক এনেকুৱা কাম এটা কৰিছিল যাৰ লগত একেলগে দুইটা সমানে আপুনি নি আছিল মই এটা পিচ লিখিছোঁ সেইদিনা আৰ্টিকল এটা লিখিছোঁ এখন ইণ্টাৰনেশ্যনেল জাৰ্নেল এখনত পাব্লিছ হৈছে খুব মানে এইবোৰ চাৰ্কুলত জনপ্ৰিয় হৈছে বা সন্মানিত হৈছে পিচফুল ৱেইজ টু কাউণ্টাৰ ভায়লেণ্ট এক্সট্ৰিমিজিমক কাউণ্টাৰ কৰিবৰ কাৰণে কেৱল বন্দুকেই এনাফ নহয় বন্দুকটো লাগিব কোনোবাই কাৰোবাক মাৰিবলৈ বন্দুক টোৱাইছে তাক উল্টাই বন্দুক টোৱাবই লাগিব সেইটো উপায় নাই কিন্তু কেৱল বন্দুকেই এটা এই ইনচাৰ্জেঞ্চি চিনাৰিঅ' মই সন্ত্ৰাসবাদৰ কথা কোৱা নাই অসমত ইনচাৰ্জেঞ্চিটো আছিল পিছলৈ সন্ত্ৰাসৰ চৰিত্ৰ কিছুমান লৈছিলেগৈ কিন্তু এইটো আৰম্ভণিৰ পৰা দীৰ্ঘম্যাদী কাল এইটো সন্ত্ৰাসবাদ বুলি ক'বলৈ নোৱাৰি ক্লাছিকেল চেন্সত এইটো ইনচাৰ্জেঞ্চি অৰিয়েণ্টেশ্যন এটা বিদ্ৰোহ এইটোত আছিলে পাৰচিভ চেন্স অফ ডেপ্ৰিভেশ্যন যে মই বঞ্চিত হৈছোঁ শোষিত হৈছোঁ নিষ্পেষিত হৈছোঁ এই ফিলটো আছিল তাত বিদ্ৰোহৰ উকমুকনি আছিলে তাত সন্ত্ৰাস বুলি নাছিলে আৰম্ভণিতে গতিকে তাত কি আছিলে এটা বৃহৎ সংখ্যক জনগণৰ সমৰ্থন আদায় কৰিব পাৰিছিল এই গোটবিলাকে গতিকে যেতিয়া জনসাধাৰণৰ সমৰ্থন কিবা এটাত থাকে তেতিয়া মই উপলব্ধি কৰিছিলোঁ পুলিচ হিচাপে এই বস্তুটো কেৱল মানুহকেইটা মাৰি পেলাই নোৱাৰি কৰিব সমাধান এইখিনিত জনসাধাৰণক লগত লৈ যাব লাগিব তেতিয়া মই বিশেষকৈ যিহেতু মই সত্ৰত লালিত পালিত হৈছোঁ মই IG ল এণ্ড অৰ্ডাৰ 4 বছৰ আছোঁ
DIG ইষ্টাৰ্ণ ৰেঞ্জ 4 বছৰ আছোঁ আৰু মই আটাইতকৈ ইম্পৰ্টেণ্ট পষ্টবিলাকতে থাকিলোঁ খুব মানে তথাকথিত দৰকাৰী পোষ্ট হেৰিয়ত থাকোঁতে 28 বেটেলিয়ন গোটেইটো কাকপথাৰ বা তিনিচুকীয়া অৰুণাচলত থকা ম্যানমাৰত থকা গোটেই গ্ৰুপটোক মই উলিয়াই লৈ আনিলোঁ মানে চল চাতুৰি কৰি মেলি উলিয়াই আনি পেলাই তেওঁলোকক চাৰেণ্ডাৰো নহয় নিগচিয়েশ্যন কাৰণ তেওঁলোকৰ আত্মসন্মানত লাগে চাৰেণ্ডাৰ শব্দটো লৈ পেলাই গতিকে কিন্তু মই তেতিয়া চৰকাৰৰ লগত জোৰ কৰিছিলোঁ যে তেওঁলোকক কিবা এটা ভাত্তা দিব লাগিব সেই ভাত্তাটো সৃষ্টি মই আৰম্ভ কৰিছোঁ কিন্তু দেই তেতিয়া তৰুণ গগৈ ডাঙৰীয়া আছিলে মুখ্যমন্ত্ৰী তেখেতে যথেষ্ট মোৰ হৈ পেলাই যুদ্ধ কৰি পেলাই এই এক্সট্ৰিমিষ্ট ভাত্তা অনাটোত সহায় কৰিছিলে কাৰণ মই কৈছিলোঁ যে ইহঁতক যদি নহ'লে বলীয়া কুকুৰ নিচিনা জাগে তাকে ঘেৰেংকৈ ধৰি ফুৰিব জীয়াই থাকিবতো লাগিব পইচাটো লাগিব গতিকে ভাত্তা দিলে এটলিষ্ট আমাৰ এটা নৈতিক অধিকাৰ থাকিব সিহঁতক নিয়ন্ত্ৰণত ৰখা সেইকাৰণে এইটো খুবকৈ লাগি পেলাই সেইটো চিষ্টেমটো আমি চালফা শব্দটো এতিয়াই জন্ম হৈছে নেকি চালফা শব্দটো তাৰ অলপ দিনৰ আগতে হৈছিলে এইটো তাৰ পিছৰ কথা বিশেষকৈ 28 বেটেলিয়নটোত অহাটো কাকপথাৰ মানে তাৰ তিনিচুকীয়াৰ আৰু সেইটোৱে আটাইতকৈ শক্তিশালী বেটেলিয়ন আছিলে জানো আৰু তেওঁলোক ওলাই অহাৰ সেই তেতিয়া প্ৰতি 15 দিনৰ এটা বম্ব ব্লাষ্ট হ'ব প্ৰতি এটা এনকাউণ্টাৰ হ'ব পুলিচক মাৰিব সাধাৰণ মানুহ মাৰিব কিডনেপিং হ'ব উঠাই নিব এইবোৰ কিমানকৈ চলিছিলে প্ৰতিটো বস্তু যুদ্ধ কৰোঁতে আকৌ আৰ্মিবোৰকো কণ্ট্ৰল কৰিব লাগে মানে ইটোকো যথেষ্টখিনি কিন্তু লগতে মই পাব্লিকক লগত লৈ যোৱাৰ এটা বিৰাট চিনচিয়াৰ প্ৰচেষ্টা এটা কৰিছিলোঁ তাৰমানে এজন আৰক্ষীৰ বিষয়া মাজে মাজে ভাল মনস্তাত্ত্বিক বিৰাট আৱশ্যক আশ্বাস প্ৰজেক্টটো আৰম্ভ কৰিলোঁ যাৰ বাপেকক হত্যা কৰা হৈছে তেনেকুৱা 1270টা ল'ৰা ছোৱালীক আমি পঢ়ুৱাইছোঁ বাপেকক হত্যা কৰা হৈছে মানে উগ্ৰপন্থীৰ গুলিতে হ'ব পাৰে এথনিক ভায়োলেন্সত হ'ব পাৰে বা কমিউনেল ভায়োলেন্সত যাৰ বাপেকবোৰক হত্যা কৰা হৈছে তেনেকুৱা ল'ৰা ছোৱালীবোৰক আমি এডপ্ট কৰিছোঁ পঢ়া শুনা আমি চাইছোঁ তেনেকৈ 1270টা ল'ৰা ছোৱালী ক্লাছ 6ত পঢ়া জিশান ইশান ডিব্ৰুগড়ত 2001ত নেকি তেতিয়া ইলেকশ্যনৰ টাইম আছিলে তাত মানুহজনে এনেই কাষত থকা মানুহজনে এনেই মৰিলে তেওঁ দুটা ল'ৰা দুইটা জজা তেতিয়া আমি এডপ্ট কৰিছিলোঁ এতিয়া দুইটা ডক্টৰ এটা ITBPত ডক্টৰ এটা সিদিনা ঈশান মোৰ ঘৰলৈ আহিছে বিয়া পাতি মোক প্ৰথম সেৱা কৰিবলৈ আহিছে যে আপোনাৰ কাৰণে মই এনেকুৱা হৈছে এটা ল'ৰা হেৰিয়ত সিদিনা ZTVত ইণ্ডিয়া গট টেলেণ্টত ZTV নে কোনোবা এটা টিভিত সি ভাস্কৰ ছাৰ আজ হাম আপকা লিয়ে হে সি টিভিত কৈছে অন কেমেৰা সি মানে ওপৰত নাচি থাকে হয় সি নাচ কৰে এই এৰিয়েল ডেন্স এই আকাশত যে উৰি উৰি নাচে সি সেইটো কৰি পেলাই সি মানে কোলাত থাকোঁতে তাৰ বাপেকক হত্যা কৰিছিলে বৰপেটাৰ তেতিয়া তাৰ ককায়েকে পালে সহায়টো কাৰণ সি ইমান কেঁচুৱা স্কুললৈ নগ'লে নাপায় আমাৰ যেটো এসিস্টেন্স স্কিম ন্যাশনাল ফাউন্ডেশন ফৰ কমিউনাল হাৰমনি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ এটা অৰ্গেনাইজেশ্যন তেওঁলোকৰ জৰিয়তে আমি কৰাওঁ পইচাটো তেওঁৰ পঢ়াৰ খৰচটো আমি তেওঁ বেংকৰ একাউণ্টত দিয়াই দিওঁ আৰু OC বিলাকক বাধ্য কৰাইছিলোঁ তেওঁলোকৰ ঘৰবোৰ ভিজিট কৰিবলৈ এই ল'ৰাবোৰ আৰু মানে তেওঁলোকে কেনেকুৱা পঢ়া শুনা হৈছে এইবোৰ চাওঁ সেই আশ্বাস প্ৰজেক্টটো নেশ্যনেল পুলিচ একাডেমীয়ে ওৱান অফ দ্য বেষ্ট প্ৰেক্টিচেছ অফ ইণ্ডিয়ান পুলিচ আখ্যা দিছিলে আৰু এইটো প্ৰজেক্ট বেলেগ বেলেগ জেগাটো মানে ইমপ্লিমেণ্ট কৰিবলৈ তেওঁলোকে অলৰেডি কৰিছে কাশ্মীৰ মণিপুৰ ছত্তীশগড় এইবোৰ জেগাত ইমপ্লিমেণ্ট কৰিছে এনিৱে তেনেকৈ ধৰণে শংকৰদেৱৰ এতিয়া ৰচনাত মানে 15শ শতিকাত তেখেতে যিমানখিনি লিখিছে 47 বাৰ পুণ্যভূমি ভাৰতবৰ্ষ শব্দটো ব্যৱহাৰ কৰিছে সেই কথাবোৰ অসমৰ মানুহক জনাওঁ আমি আপুনি জনগোষ্ঠীয় ভাষাত ভাওনাও কৰাইছোঁ সেই সময়ত মোৰ মনত পৰে এই কাৰণেই যে খবৰ আহিলে মই IG ল এণ্ড অৰ্ডাৰ খবৰ আহিলে জেংৰাই মুখত মাজুলী জেংৰাই মুখত 8টা ল'ৰা মিচিং ল'ৰাই NSCN কেম্পত AK-47 লৈ জইন কৰিলে সেইটো আমাৰ ইউনিফাইড কমাণ্ডৰ মিটিং হয় মই IG ল এণ্ড অৰ্ডাৰ মই মেইন মানুহ হয় তাৰমানে আৰু আৰ্মিয়ে মোক খুব ৰেছপেক্ট কৰে খুব মানে মোক তাৰমানে কাৰণ মোক খবৰ খাতিবোৰ ভাল থাকে মোৰ মানে কণ্ট্ৰলটো ভাল হয় বুলি তেওঁলোকে ভাবে গতিকে তাত ক'লে যে প্ৰস্তাৱ লৈছে যে আমি তাত এটা
CRP কোম্পানী দিম হেৰিয়ত জেংৰাইমুখত মই ক'লোঁ মাজুলী নিচিনা জেগাত CRP আৰ্মি দিলে এনে মানুহবোৰ টঙনিয়াই ফুৰিব আচলকেইটাতো নাপায় সেইকেইটা ইতিমধ্যে গৈ NSN কেম্পত এজনকে মই ক'লোঁ তাত মিচিং ল'ৰা ছোৱালী কিয় লৈছে হাতিয়াৰ মই ক'লোঁ মোক 2 মাহ দিয়ক মই বোলে দায়িত্ব লৈছোঁ মই চাওঁ এইটো কিয় হৈছে গতিকে আৰু এগ্ৰি কৰিছে অ'কে ভাস্কৰ মহন্ত শুড বি এলাউড মই তাত গৈ মিটিং পাতিছোঁগৈ জেংৰাইমুখত ডেকা ল'ৰা ছোৱালী গোটেইবোৰৰ লগত তেতিয়া খবৰ কৰিছোঁ কান্দি কান্দি এটা মানুহে কৈছে গাল মানুহৰ মিটিং পাতিছোঁ সত্ৰখনত গৈছোঁ নৰসিংহ সত্ৰ সত্ৰ একেবাৰে ওচৰতে বোলে মাষ্টৰো যে সত্ৰাধিকাৰ প্ৰভু কান্দিছে হুকুকাই বোলে জেংৰাইমুখ চাৰিআলিলৈ ওলাই যাব নোৱাৰো থুৱাই মিচিং ছোৱালীয়ে মেখেলা চাদৰ পিন্ধি যদি জেংৰাইমুখেদি গ'ল মিচিং ল'ৰাই পিটন দিয়ে মেখেলা চাদৰ কেলৈ পিন্ধিছ মিচিং ছোৱালীক মেখেলা চাদৰ পিন্ধিবলৈ নিদিয়ে মিচিং ল'ৰা ছোৱালীক অসমীয়া ক'বলৈ নিদিয়ে তেতিয়া মানে বিৰাট গৰম আৰু সেইটো পৰিৱেশ 2012 কথা কৈছোঁ তেতিয়া কিয় মানুহজনে কান্দি কান্দি কৈছে যে মোক ককায়ে হাল বাই আহোঁতে ভাওনাৰ বচন মাতি মাতি হাল বাই আহে মোৰ দেউতাই মাক ভাত খোজোতে ভাওনাৰ বচন মতা দি খোজে আহে প্ৰিয়া ভাত দেহ ধেমালিকে আৰু ময়ো কংস বচন মাতি শুনাওঁ শুনক বুলি সি কংস বচন মাতি হা 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 বুলি কৈ বচন মাতিছে মানুহজনে 70 বছৰমান হ'ব একদম পাহোৱাল মানুহ খালি সন্ধিয়া সময়ৰ কাৰণে অকণমান দি ল'লে আৰু গতিকে তাৰপিছত কৈছে যে ওচৰতে সেই নামঘৰ ওচৰতে সেইখন গাঁও এইটো নামঘৰ ওচৰতে সেইখন সত্ৰ তাতো ভাওনা পাতে মোৰ ককায়ো আজিলৈকে ভাও এটা নাপালে মোৰ দেউতায়ো ভাও এটা নাপালে ময়ো আজিলৈকে ভাও এটা নাপালোঁ আমি কিন্তু আখৰাবোৰ চাওঁগৈ ৰিহাৰ্চেল চাই চব মুখস্থ কিন্তু আজিলৈকে আমাৰ ভাও এটা নাপাওঁ তেতিয়া বুলি কান্দিছে মানুহ তাৰপিছত আৰু মোকো ইয়াৰ কি মাৰিছে ডেকা ল'ৰাবোৰে এইটো কেলৈ এই পুলিচি বদমাচি কৰিবলৈ আহিছে আমুক তামুক তেতিয়া মই ক'লোঁ ঠিক আছে আমি শুধৰণি কিবা উপায় আছে নেকি তেতিয়া মই ক'লোঁ এটা কাম কৰোঁ আমি ভাওনা পাতিম অসমীয়াত আমি কাম নকৰোঁ বোলে ঠিক আছে আমি মিচিঙত ভাওনা পাতিম অন দা স্পট কৈ দিলে অন দা স্পট এনে হঠাৎ মুখৰ পৰা ওলাই কোনো প্লেনিং নাই বুজিছোঁ কোনো প্লেনিং নাই তেতিয়া স্তব্ধ চব তাৰপিছত আৰু ময়ো চাঙত বহিছোঁ কোনোবা এজনে কৈছে ঐ এইটো মহন্ত চাঙত বহিছে মই অকণমান আপংগো খাইছোঁ দেখুৱাই খাইছোঁ তেতিয়া মানুহটো তাৰমানে আমাৰ ফলীয়া হ'ব পাৰে তেনেকুৱা ফিল্ড এটা দিয়াইছোঁ মই আৰু পিছদিনা চাৰ্কিট হাউচত মই থাকোঁগৈ ৰাতি ইয়াৰ পৰা প্ৰফেচাৰ টিচাৰ্ছ কেইবাজনো ল'ৰা কেইটামান ডাঙৰ গ্ৰুপ এটা গৈ মোক চাৰ্কিট হাউচত ছাৰ আপুনি চিৰিয়াছ নেকি ভাওনা মই চিৰিয়াছ তেতিয়াহ'লে এইটো বৰ ভাল কথা হ'ব এইটো কোনেও আজিলৈকে ভবা নাই খালি আমাৰ অকণমান বান্দৰ চান্দৰ যুদ্ধ থকা দিব এইবোৰ ভাল পাব আমাৰ ল'ৰাবোৰে মই ক'লোঁ হ'ব তেতিয়া মই মোৰ মাক ফোন কৰিছোঁ মাক ফোন কৰি কৈছোঁ তুমি এখন সীতাহৰণ বালিবটখন লিখি দিয়াচোন নাটকখন ভাওনা কৰি মায়ে লিখি দিলে প্ৰায় এমাহমানৰ ভিতৰত সেইখন হেমচন্দ্ৰ দলে অনিল পেগু তেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ কেইজনমান মিচিং তেওঁলোকৰ হতুৱাই মিচিং ভাষালৈ অনুবাদ কৰালোঁ লগতে গুৰুজনাৰ নাৰায়ণ কাহে ভকতি কৰা তেৰা আৰু কেইবাটাও বৰগীত মিচিং ভাষালৈ অনুবাদ কৰে সত্ৰকেইখনমান লৈ গ'লোঁ সত্ৰকেইখন মানে মোক আকৌ গালি পাৰিছে গালি মানে বেয়া কথা কৈছে বেছ বেয়া কথা কৈছে এইবোৰ কি পাগলামি ই বেছি পুলিচে বাহাদুৰি দেখুৱাব গৈছে গুৰুজনাৰ বস্তু চুইছে মিচিঙলৈ নিছে মই কৈছোঁ গুৰুজনা যদি এতিয়া থাকিলেহেঁতেন কিজানি এনেকুৱাই কাম কৰিলেহেঁতেন কাৰণ তেওঁলোকক তেওঁ লেই চেই কৰা মানুহটো নাছিল গুৰুজনাই একত্ৰীকৰণহে কৰিছিলে আঁতৰাইতো পঠিওৱা নাছিলে এতিয়া সত্ৰবোৰে হওক আমাৰ নামঘৰীয়া অসমীয়া কাষ্ট হিন্দু সমাজে কিয় মিচিং মানুহখিনিক আঁতৰাই পেলাইছে গতিকে মই মিচিং ভাষাত এইপিনে বড়ো ভাষাটো কৰিব বড়ো ভাষাত তেনেকৈ বড়োলৈও অনুবাদ কৰিলোঁ নৰসিংহ বধ কি হিৰণ্যকশিপুৰ বধ কোনে অনুবাদ কৰিছিল বড়োখন অনিল বড়ো বা গুৱাহাটী ইউনিভাৰ্চিটি বিশ্ববিদ্যালয় হয় তাৰ প্ৰফেচাৰ আৰু কেইজনমানক লৈছিলোঁ
তাৰপিছত গৈ তামোলপুৰত প্ৰেক্টিছ কৰিবলৈ মই নিজে যাওঁ দিলীপ চন্দনক লৈ গৈছোঁ গৈ তাত ৰেগুলাৰ ৰিহাৰ্চেল ইপিনে জেংৰাইত ৰিহাৰ্চেল তাত মাষ্টৰ এপইণ্ট কৰিলোঁ জেংৰাইত 15,000 টকা CSR ল'লোঁ লৈ পেলাই মাহেকত CSR পাওঁ 15,000 এজনক মাষ্টৰ বুলি দিছিলোঁ কিন্তু সেই 15,000টো 4জন মানুহৰ মাজত ভাগ হ'বলৈ লাগিল কিয়নো তেওঁক এছিষ্টেণ্ট লাগে তেনেকৈ কৰি পেলাই সেতু বন্ধ বুলি এটা অনুষ্ঠান সত্ৰ মহাসভাৰ লগত একেলগে প্ৰথমতে সেতু বন্ধটো 2003 ভূপেন হাজৰিকাৰ লগত একেলগে পাতিছিলোঁ ভূপেন দা অভিভূত হৈ গৈছিলে কনচেপ্টটোত মই যেতিয়া ক'লোঁ যে নেপালী হওক চাহ বাগানীয়া হওক বড়ো জনগোষ্ঠী হওক মিচিং হওক তেওঁলোকৰ হয়তো আমি ভাওনা কৰাম ভূপেন দাই তেতিয়াই ভিডিঅ' দিছিলে বনাই সেইটো দূৰদৰ্শনত দেখুৱাইছিলোঁ এতিয়াও আছে মোৰ ওচৰত ভিডিঅ' কি অপূৰ্ব এটা ভূপেন দাই গীতো লিখিছিলে আৰু তেওঁ এতিয়াও মোৰ ওচৰত ভিডিঅ'টো আছে ভূপেন দাই কৈছে এইটো এটা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা অসমীয়া জাতি গঠনৰ প্ৰকৃতাৰ্থত যদি বৰ অসমৰ কথা ভাবিব হয় ইজনে ইজনক সন্মান কৰিব লাগিব ইজনে ইজনৰ সংস্কৃতিক আয়ত্ত কৰিব লাগিব এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে যদি ভাংৰা নাচিব পাৰে আমাৰ ল'ৰা ছোৱালীয়ে যদি গাৰবা কৰিব পাৰে গাৰবা গাব পাৰে আমাৰ ল'ৰা ছোৱালীয়ে কিয় নিতম কৰিব নোৱাৰে কিয় গুমৰাগ কৰিব নোৱাৰে কিয় নোৱাৰে বৰুৱা কলিতা শইকীয়া গগৈ গোস্বামীয়ে বৰ্তমান বড়ো ভাষা শিকি আছে শ্ৰীমন্ত ফাউণ্ডেশ্যন বুলি আমাৰ যিটো অনুষ্ঠান তেতিয়াই কৰিলোঁ মই পুলিচ হিচাপে আৰম্ভ কৰিছিলোঁ পিছত এইটো পুলিচটো বন্ধ কৰি মই শ্ৰীমন্ত ফাউণ্ডেশ্যন আৰম্ভ কৰিলোঁ তাৰ পৰা এই কামটো আগবঢ়াই নি আছোঁ এতিয়াও চলি আছে বৰ্তমানো সিদিনা সাকু বুলি অনুষ্ঠানটো কৰিলোঁ বড়োসকলে বিহু মাৰিছে কোনো অসমীয়া ভাষীৰ সহায় মানে নোলোৱাকৈ কিন্তু ট্ৰেইনিংটো অসমীয়া ভাষীয়ে কৰিছে দিছিলে কিন্তু ফাংচনটো কৰোঁতে এজনো মানে নন বড়ো নাই ইপিনে বৰুৱা কলিতা শইকীয়া গগৈ গোস্বামীয়ে বাগৰুম্বা কৰিছে খেৰাই কৰিছে গাইছেও নাচটো ইমান টান কাম নহয় কিন্তু গোৱাটো টান কাম তেনেকৈ বৰুৱা কলিতা শইকীয়া গগৈ গোস্বামীয়ে গুমৰাগ মিচিঙত গাইছে উইদাউট এটাও মিচিং নাই আৰু নাচিছেতো বা নচাটো টান কাম নহয় কিন্তু গোৱাটো উচ্চাৰণটো শুদ্ধকৈ সেইখিনি আমি ট্ৰেইনিং কৰিয়ে আছোঁ তেতিয়াৰ পৰাই এতিয়াও চলি আছে খালি 19-20 মই DGP থকা কালটোত অকণমান বস্তুটো নিষ্প্ৰভ হৈছিলে এতিয়া আকৌ আৰম্ভ হৈ গৈছে বিগ টাইম ডাঙৰকৈ চলি আছে এতিয়া বৰ্তমান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু প্ৰিয় দৰ্শক এঘণ্টাত মই আগতেই কৈছোঁ যে পৃষ্ঠা শেষ নোহোৱা এখন কিতাপৰ নাম ভাস্কৰজ্যোতি মহন্ত আমি এটা অংশহে আজি কথা পাতিলোঁ আৰু বহু অংশ আছে ভৱিষ্যতে আমি তেনেধৰণৰ কথা পাতিবলৈ চেষ্টা কৰিম মই ভাবোঁ যে আজিৰ আছুতীয়াত ভাস্কৰজ্যোতি মহন্তদেৱৰ এই বক্তব্যই এতিয়াৰ প্ৰজন্মক মানসিকভাৱে সাহস আৰু আত্মবিশ্বাস যোগোৱাৰ লগতে ভাস্কৰজ্যোতি মহন্তৰ ভিতৰৰ মানুহজনক জানিবৰ কাৰণেও আপোনালোকৰ সুবিধা হৈছে আশা প্ৰকাশ কৰিছোঁ তেনেধৰণে বিদায় লৈছোঁ আছুতীয়াৰ পৰা ধন্যবাদ